হেল্ল' এভৰিৱান, ৱেলকাম টু প্ৰিষ্টাডি। মই অৰবিন্দ বৰা। আমি ছায়েন্স ছেকশ্যনটো কৰি আছিলোঁ, ছায়েন্স এণ্ড EVS। আমি কেমেষ্ট্ৰি আৰু ফিজিক্স অলৰেডি কৰিছোঁ। বায়'লজি আমি পাৰ্ট 2 আজি পাইছোঁগৈ। চ' বায়'লজি পাৰ্টটো আমি পঢ়িম। কেমেষ্ট্ৰিখিনি অলৰেডি আমাৰ কমপ্লিট হ'ল, আৰু বায়'লজিৰ পিছত আমাৰ ছায়েন্স টেকন'লজি আৰু EVS এই দুটা হ'ব। ঠিক আছে, মানে ছায়েন্সৰ লগত টেকন'লজি অলপমান কুৱেশ্যনো থাকে, সেইখিনিও আছে। যিমান গভমেণ্ট এক্সামত আহিছে আজিলৈকে 1996 পৰা আমি গোটেইখিনি কৰিম, গ্ৰেড 3 লেভেলৰ, আৰু লগতে EVSখিনি কৰিবলৈ আছে। তো হৈ যাব। আমি আজি বায়'লজিখিনি কমপ্লিট কৰোঁ। মোৰ হিচাপত যিবোৰ কুৱেশ্যন আহে প্ৰায় সমানেই প্ৰশ্ন আহে গোটেইবিলাকৰ পৰা, কেমেষ্ট্ৰি হওক, ফিজিক্স হওক, বায়'লজি হওক, কিন্তু তথাপিও বায়'লজিৰ পৰা অলপমান বেছিকৈ প্ৰশ্ন অহা দেখা যায়। যদিও অলমষ্ট সমানে আহে, কিন্তু দুই এটা প্ৰশ্ন বায়'লজিৰ পৰা বেছিকৈ আহে। গতিকে এই পাৰ্টটো বেছি ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ কাৰণে। বাকী মই আগতে কৈছিলোঁ, পৰীক্ষাৰ আগতে আপোনালোকে মক টেষ্ট দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট। কাৰণ আপোনালোকৰ পৰীক্ষাত সদায় চাব, মই এটা কথাই মক টেষ্টৰ ইম্পৰ্টেঞ্চটো মই এনেকৈ বুজাব পাৰোঁ আপোনালোকক। এতিয়া APSC পৰীক্ষা হৈ গৈছে, ঠিক আছে, 5 তাৰিখে। যিমান ষ্টুডেণ্ট আছে, যাৰ লগত মেছেজ কৰিছে আহি পেলাই, চবৰে এইটোৱে যে ছাৰ 5টা-6টা কুৱেশ্যন এনেকুৱা হ'ল, যিটো চিলি মিষ্টেক, তাৰ কাৰণে আমাৰ নহ'ল। তেতিয়া সুধিছিলোঁ যে আগতে টেষ্ট কিমান দিছা, কৈছে নাই দিয়া। যদি দিছোঁ ক'ৰবাত ছেকশ্যনেল টেষ্ট দিছোঁ, ইউটিউবত ক'ৰবাত 30টা কুৱেশ্যনৰ ছেট, ঠিক আছে, 40টা কুৱেশ্যনৰ এনেকুৱাকৈ টেষ্ট দিছিলোঁ, আৰু একদম আৰামছে বহি লৈ পেলাই। মই সেইটোৱে কৈছিলোঁ যে বাৰে বাৰে মই OMR ঘৰত আনি পেলাই, এই 4টা যে এনেকুৱা থাকে, OMR দি পেলাই দিব কৈছিলোঁ। আৰু সেইবোৰ দিলে পৰীক্ষাত যিবোৰ চিলি মিষ্টেক হয়, সেইবিলাক ঘৰতে কৰিলেহেঁতেন আৰু কৰি পেলাই শিকিলেহেঁতেন। ঠিক আছে, কোনোবা এটা কুৱেশ্যনত আছে APSCত হুইচ অফ দ্য ফলোইং ইজ নট কাৰেক্ট, ঠিক আছে, কিন্তু পটাপট পঢ়োঁতে নটটো দেখাই নাই, হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট বুলি ভাবি পেলাই শুদ্ধ কৰিছে, কিন্তু সেইটো কাৰেক্ট নহয়। তো এইবিলাকক চিলি মিষ্টেক বুলি কয়, যিবিলাক প্ৰেক্টিছৰ জৰিয়তে কমাব পাৰি। আৰু APSCত কি হৈছে এতিয়া, এই ষ্টুডেণ্টখিনি 5-6 কুৱেশ্যনছ এনেকৈ ভুল হোৱা মানে কি গম পাইছেনে? ধৰি লওক 5টা কুৱেশ্যন যদি ভুল কৰিলে, প্ৰথমটোতো জানা কুৱেশ্যন ভুল কৰিছে, গতিকে 10 মাৰ্কছ গ'ল, আৰু লগতে 5টা ভুল কৰাৰ কাৰণে কিমান যাব জানেনে? আৰু 2.5 মাৰ্কছ নিগেটিভ মাইনাছ হৈ যাব। তো 12.5 মাৰ্কছ তেওঁলোকৰ গৈ আছে, 12.5। তো আপোনালোকেও চাওক, আপোনালোকেও যদি তেনেকুৱা কুৱেশ্যন গুচি যায়, আপোনালোকৰ কাৰণে যদি 6টা-7টা বা 10টালৈকেও যায়, কেতিয়াবা মই দেখিছোঁ তেনেকুৱা, 6টা গ'লেও আপোনালোকৰ 6 মাৰ্কছ হয়নে, আৰু প্লাছ আপোনালোকৰ ধৰি লওক 2 মাৰ্কছ, 8 মাৰ্কছ মান আপোনালোকৰো গুচি যাবগৈ পৰীক্ষা, ঠিক আছে, 7-8 মাৰ্কছ আপোনালোকৰ গুচি যাব। তো সেইটো নাযাবৰ কাৰণে আচলতে যদি উপায় কিবা আছে, সেইটো হৈছে মক টেষ্ট। তো আপোনালোকে ফ্ৰম এনি মানে চ'ৰ্চ মক টেষ্ট দিব পাৰে, কিন্তু মই বাৰে বাৰে কৈছোঁ ফুল লেংথ, ঠিক আছে, 100 কুৱেশ্যন, যেনেকুৱা কুৱেশ্যন আহে তেনেকুৱা মক টেষ্ট। পেপাৰত যেনেকুৱা আহিব, পেপাৰত মেথছ 15টা আহিব বুলি কৈছে, আপোনালোকে মক টেষ্টত 15টা মেথছ থকা পেপাৰ এখন দিব লাগিব। অসমীয়া 20টা আহিব বুলি যদি কৈছে, 20টা থকা দিব লাগিব। EVS ছায়েন্স যদি 15 আহিব বুলি কৈছে, 15টা, আৰু একদম সেই ষ্টেণ্ডাৰ্ডত যেনেকুৱা পৰীক্ষাত আহিব, যিটো ফৰ্মেটত আমি বনাইছোঁ। 100টা কুৱেশ্যন আছে, 1 নম্বৰকৈ দিছোঁ, টোটেল 100 মাৰ্কছ, 2 ঘণ্টা আপোনালোকে দিব, 0.25 নিগেটিভ থাকিব। আপোনালোকে এইখিনি কুৱেশ্যন 1ৰ পৰা দেখিছে, এয়া ইংলিছৰ পৰা ষ্টাৰ্ট হৈছে, তো তাৰপিছত গৈ আছে তেনেকৈ, ঠিক আছে। ইংলিছৰ কুৱেশ্যন যিমানখিনি আহিব বুলি কৈছিলে, আপোনালোকৰ 10টা কুৱেশ্যন ইংৰাজী অহাৰ কথা আছে, আমি 10লৈকে ইংৰাজী 10টা কুৱেশ্যন দিছোঁ। দেন 11ৰ পৰা আমাৰ যিটো ছ'চিয়েল ছায়েন্সৰ ষ্টাৰ্ট হৈছে, দেন GK ছেকশ্যন সেইবিলাক আছে, অ'কে, পলিটি চব থাকে যিহেতু ইয়াতে। তাৰপিছত ইয়াতে আমাৰ ৰিজনিঙৰ 10টা কুৱেশ্যন অহাৰ কথা আছে, গতিকে ৰিজনিঙৰ কুৱেশ্যনখিনি ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। আপোনালোকে চাব, ৰিজনিঙৰ আমি 10টা আহিব বুলি কৈছে, 10টাই দিছোঁ, তাতকৈ বেছি আৰু দিয়া নাই। 26ৰ পৰা ষ্টাৰ্ট হৈছে, আপোনালোকে 35ত শেষ হৈ যাব ৰিজনিঙৰ কুৱেশ্যন। 35ত ইয়াতে চাওক ৰিজনিং শেষ, ইয়াৰ পৰা মেথছ ষ্টাৰ্ট হৈ গ'ল এতিয়া আকৌ। তো মেথছৰ তেনেকৈ আছে। তো যেনেকুৱা পেপাৰ আহিব তেনেকুৱা ধৰণে আমি গৈ গৈ ছায়েন্স টেকন'লজি ইয়াতে দিয়া আছে, কুকুৰীকণ আৰু গ্ল'বেল ৱাৰ্মিং, এইবিলাক EVSৰ হয় গ্ল'বেল ৱাৰ্মিংটো। এই লাষ্টৰ ফালে অসমীয়া দিয়া থাকিব আপোনালোকক, এইবোৰ অসমীয়াৰ লাষ্টৰ ফালে আছে, একেবাৰে শেষত অসমীয়া। এইবোৰ অসমীয়াৰ কুৱেশ্যন আপোনালোকে দিয়া আছে, আৰু তেনেকৈ 100লৈকে দিয়া আছে। 100 কুৱেশ্যন যিহেতু পৰীক্ষাত আপোনালোকৰ আহিব, তো 100। এইখন হৈছে এখন পেপাৰ, ঠিক আছে। তাৰপিছত মই যে কৈছিলোঁ এইটো ফৰ্মেটত দিব লাগে, আপোনালোকে প্ৰিণ্ট কৰি আনিব এখন ল'লে, ঠিক আছে, ধুনীয়াকৈ পৰীক্ষা নিচিনাকৈ নাম, এনেই ৰোল নাম্বাৰ, আপোনালোকে এডমিট কাৰ্ড পাইছে লিখিব, ঠিক আছে, ডেটটো লিখিব, লিখি পেলাই এইখন পেপাৰত ঘৰত বহি 2 ঘণ্টাৰ টাইমাৰ লগাই পেলাই দিব লাগিব, যে ইয়াতে আপোনালোকে গ'ল কৰিব, একদম পৰীক্ষাৰ নিচিনা। কেতিয়াবা ইয়াত গ'ল কৰোঁতে ভুল হয়, চিলি মিষ্টেক, যে কৰিব লাগে এড কৰি দিওঁ বিট, ঘৰতে যদি এই ছিষ্টেমলৈকে কৰি যায়, পৰীক্ষাত এইটো বাচি যাব নাই। মই এগেইন কৈছোঁ, 7 বা 8 নম্বৰ ধেমালি নহয়, বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। তো এইটো হ'ল এটা মক টেষ্ট, এনেকৈ আৰু এটা আছে, ঠিক আছে, ছেইম পেটাৰ্ণত। তাৰপিছত যদি গৈ থাকোঁ আমি, আৰু এটা আছে, এনেকৈ 5টা টোটেল মক টেষ্ট আমি দিছোঁ। লাষ্টৰটো মই একেবাৰে দেখাইছোঁ, 5 নম্বৰটো, এইটো 5 নম্বৰটো, তো এইটো 5 নম্বৰটো। 5টা মক টেষ্ট আছে, আপোনালোকে দি যাওক, গোটেই 5টা দিয়ক, কুৱেশ্যনো কিছুমান কমন পাই যাব, আৰু চিলি মিষ্টেক যিটো আছে সেইটোও নহ'ব। এইটো এটা PDF, আৰু এটা PDF আপোনালোকে পাব, যিটোত আনচাৰখিনি থাকিব গোটেইখিনি। আৰু আপোনালোকে দেখিছে নিশ্চয় এইবিলাক, যে অসমীয়া আৰু ইংলিছ দুটা মিডিয়ামতে কুৱেশ্যনবোৰ দিয়া আছে, ঠিক আছে, অসমীয়াও আছে ইংলিছো আছে, দুটা মিডিয়ামতে কুৱেশ্যনবিলাক দিয়া আছে। কেনেকৈ ল'ব মই সেইটো কৈ আছোঁ আপোনালোকক এতিয়া। এইটো QR কোড আপোনালোকে দেখিছে, ইয়াত স্কেন কৰিব, 99 ৰুপিজ পে' কৰিব, গুগল পে' বা ফোনপে' যেনেকৈ কৰে, ঠিক আছে, 99 ৰুপিজ। আৰু এই হোৱাটছএপ নাম্বাৰটো দেখিছে, ইয়াতে আপোনালোকে পঠাই দিব স্ক্ৰীনশ্বটটো, আৰু মক টেষ্টটো হোৱাটছএপতে আপোনালোকে পাই যাব। দুটা PDF যাব মই কৈছোঁ, এটাত কুৱেশ্যনছবিলাক থাকিব, আৰু ছেকেণ্ড PDFটোত আনচাৰবিলাক আপোনালোকে পাই যাব। দেৰি নকৰিব, পৰীক্ষালৈ বেছি দিন নাই, সোনকালে লৈ ল'ব। এতিয়া আমি ক্লাছটোৰ ফালে আগবাঢ়িছোঁ। ক্লাছত চাওক, ফাৰ্ষ্ট কুৱেশ্যন কি আছে, বহুত সহজ কুৱেশ্যন। সেউজীয়া উদ্ভিদ খাই থকা জীৱ জন্তুবোৰক কি নামেৰে জানো? যোনে কি খায়, মাংস নাখায়, হয়নে, অকল উদ্ভিদ খায়।
অ'কে, যাক আমি মানে ভেজ বুলি কওঁ, হয় নহয়, যোনে নন ভেজ নাখায়। কি বুলি কওঁ এনেকুৱা জীৱক আমি? তৃণভোজী বুলি কওঁ, হাৰ্বিভৰাছ। ঠিক আছে, চবেই জানে এইটো কথা, বহুত ইজি কুৱেশ্যন। কিন্তু কথাটো হ'ল আমাৰ যে বাকীকেইটা অপশ্যন আমি জনাটো। ঠিক আছে, প্ৰথমটো আছে অমনিভৰাছ। অমনিভৰাছ মানে কি? সৰ্বভোজী, যি চব খায়। ঠিক আছে, ভেজ নন ভেজ চব খায়, সেইটো অমনিভৰাছ। এইবোৰ আৰু ক'ত আহে জানেনে? ইংলিছত এটা শব্দত প্ৰকাশ কৰাত আহে। ঠিক আছে, ইংলিছত কি আহে? ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন বুলি OWS বুলি যিটো টপিক আছে ইংৰাজীত, তাত আহে এইবিলাক। কাৰ্নিভৰাছ মানে কি হয়? কাৰ্নিভৰাছ মানে মাংসভোজী। ঠিক আছে, আৰু কেনিবেল মানে কি? কেনিবেল মানে যোনে হিউমেন ফ্লেছ খায়, যোনে হিউমেন ফ্লেছ খায়, মানে মানুহৰ মাংস খায়, বেলেগ এনিমেলৰো খায় বাট মানুহৰো খায়, সেইটো কেনিবেল বুলি কোৱা হয়। ঠিক আছে, কেনিবেলছ। কেৰিবাল এটা শব্দ আছে, তাৰ পৰা আহিছে। ঠিক আছে, আমেৰিকা আৱিষ্কাৰ কোনে কৰিছিলে? প্ৰশ্ন আহে, গম পায়নে? ষ্টেটিক জিকে। আমেৰিকা আৱিষ্কাৰ কৰিছিলে কোনে? কলম্বাছে কৰিছিলে। কলম্বাছে ক'ৰ মানুহ আছিলে? যোৱাবাৰ এডিআৰিত আহিছে, মই কিয় কৈ আছোঁ, কাৰণ কেৰিবালৰ লগত কলম্বাছৰ সম্পৰ্ক আছে, আৰু কেৰিবালৰ পৰাই কেনিবাছ আহিছে। কেৰিবিয়ান যিটো আইলেণ্ড আছে আপোনালোকে হেৰিয়ৰ পাৰত, আটলাণ্টিক মহাসাগৰ পাৰত, আমেৰিকাৰ ফালে, তাত গৈ পেলাই কলম্বাছ প্ৰথম পাইছিলেগৈ। কলম্বাছে ভাৰতখন বিচাৰি ওলাইছিলে। আপোনালোকে ৱৰ্ল্ড মেপখন যদি মনত আছে, কলম্বাছ আছিলে ইটালীৰ। ঠিক আছে, কলম্বাছ ইটালীৰ আছিলে, তেখেতে ইটালীৰ পৰা ওলাইছিলে। মই ইয়াত আঁকিব মোৰতো বহুত ঠিক নহয়, ধৰি ল'লোঁ এখন ইউৰোপ, আৰু এইফালে আছে উত্তৰ আমেৰিকা, এইফালে আছে দক্ষিণ আমেৰিকা, ইয়াতে আফ্ৰিকা মহাদেশ আছে, হয়নে? আৰু এনেকৈ আছে আমাৰ এছিয়া মহাদেশ ইয়াতে। অ'কে, তো ইটালী ইয়াতে আছে ইউৰোপত, আৰু মাজত এইখন কি? এইবিলাক আটলাণ্টিক মহাসাগৰ। ইয়াৰ পৰা ভাৰত ক'ত আছে? ইয়াতে আছে ভাৰত, হয়নে? ভাৰত ইয়াতে আছে। তো এতিয়া মই যিখিনি কৈ আছোঁ ৱৰ্ল্ড মেপৰ আইডিয়া থাকিলে বুজি পাব। ইটালীৰ পৰা ওলাইছিলে, ভাৰতলৈ আহিব লাগিছিলে কলম্বাছ। ঠিক আছে, ভাৰত আৱিষ্কাৰ কৰিছে ভাস্কো দা গামাই, কিন্তু কলম্বাছ বুলি আমি এতিয়া কলম্বাছে কিন্তু প্ৰথম ওলাইছিলে। তো আহিব লাগিছিলে এইফালে, ৰাস্তা ভুল হৈ পেলাই গুচি গ'ল এইফালে চিধা চিধি। ঠিক আছে, আহি পেলাই ইয়াতে পালে। অ'কে, ইয়াত পাই গ'ল। ইয়াতে আছে কেৰিবিয়ান আইলেণ্ডছ আৰু আমেৰিকা। তো ইয়াতে যিখিনি কেৰিবিয়ান মানুহ আছিলে, কেৰিবিয়ান আইলেণ্ডছৰ যিখিনি ট্ৰাইবেল মানুহ আছিলে, যাক বৰ্তমান সময়ত আমি কি বুলি জানো? ৰেড ইণ্ডিয়ানছ। কাৰণ তেওঁ ইণ্ডিয়া বিচাৰি গৈছিলে কলম্বাছে। যেতিয়া মানুহ ইয়াত পাই গ'ল, ভাবিলে এইটোৱে ইণ্ডিয়া হয়, সেইকাৰণে ইণ্ডিয়ানছ বুলি ক'লে। ঠিক আছে, ৰেড ইণ্ডিয়ানছ বুলি কয় তেওঁলোকক। তাৰপিছত এই যিখিনি মানুহে মানুহৰ মাংস খাইছিলে, তাৰমানে তাৰ কেৰিবিয়ান মানুহখিনি, সেইকাৰণে তেওঁলোকক কেৰিবাল বুলি কৈছিলে, আৰু কেৰিবালৰ পৰা সেই কেনিবাল ৱৰ্ডটো আহিছে একচুৱেলি। ঠিক আছে, তো এইটো হৈছে ইতিহাস। এতিয়া এডিআৰ যিটো পৰীক্ষাত প্ৰশ্ন আহিছিলে যে হেৰি ক'ৰ হয়? ভাৰত আৱিষ্কাৰ কৰিছিলে ভাস্কো দা গামাই, আমেৰিকা কৰিছিলে কলম্বাছে। তো কলম্বাছ ক'ৰ হয়? মই ক'লোঁ ইটালীৰ, হয়নে? ইটালীৰ। তেতিয়াহ'লে ভাস্কো দা গামা ক'ৰ আছিলে? ইয়াৰে আছিলে। ঠিক আছে, পৰ্তুগাল। ভাস্কো দা গামা পৰ্তুগালৰ পৰা আহিছিলে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এটা। আৰু এটা কথা কৈ দিওঁ, ৱেষ্ট ইণ্ডিজ বুলি যিখন দেশ আছে সেইখন ইয়াতে আছে। ঠিক আছে, নৰ্থ আমেৰিকাত, কেৰিবিয়ান আইলেণ্ডতে আছে ৱেষ্ট ইণ্ডিজ। এই নামটো কি হ'ল? হৈছেনে কেতিয়াবা ৱেষ্ট ইণ্ডিজ? সেইটো বাৰু বাদ দিয়ক, ৱেষ্ট ইণ্ডিজ নাম কি হ'ল ইণ্ডিয়াৰ লগত মিলা। এটা বেলেগ এটা কথা ভাবকচোন, আমি ইষ্ট ইণ্ডিয়া কোম্পানীটো পঢ়িছোঁ, হয়নে? ইষ্ট ইণ্ডিয়া কোম্পানী আমি EIC বুলি কওঁ। তো EICৰ কথাটো ভাবিছিলে যে ইণ্ডিয়াটো ইণ্ডিয়া হয়, ইষ্ট ইণ্ডিয়া বুলি কিয় নাম দিলে? এইকাৰণে নাম দিলে কাৰণ তেওঁলোকে যেতিয়া প্ৰথম কলম্বাছে এই জেগাত পাইছিলেগৈ, ইয়াকে ইণ্ডিয়া বুলি ভাবি লৈছিলে। ঠিক আছে, আৰু পিছত যেতিয়া তাহাঁতে গম পালে যে ইণ্ডিয়া আচলতে এখন নহয়, এইফালেহে আছে, তো কনফিউজ নহ'বৰ কাৰণে ইহঁতক নাম দিলে ৱেষ্ট ইণ্ডিজ, আৰু ইয়াৰ নাম দিলে ইষ্ট ইণ্ডিয়া তেওঁলোকে। ঠিক আছে, সেইকাৰণে যিমান কোম্পানী আছে, ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী, ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী নেদাৰলেণ্ডছৰ, তো সেইবিলাক তেওঁলোকে তেনেকৈ ভগাই ল'লে। অ'কে, মই যিমান পাৰিছোঁ শ্বৰ্টকৈ ক'ব ট্ৰাই কৰিছোঁ কথাখিনি, যাতে এটা কথা এক্সট্ৰা শিকক, নহ'লে অকল MCQ কেইটা আমি পঢ়ি থ'লেও আচলতে লাভ হ'ব, কিন্তু বেছি লাভ লোৱাটো বিচাৰিম মই, লাভ যিমান পাৰি সিমান লওঁ। ঠিক আছে, বহুত দেৰি নকৰোঁ, নেক্সট কুৱেশ্যন যাওঁ। কুৱেশ্যন নম্বৰ 2, হুইচ অফ দ্য ফলোয়িং ইজ নট ইন দ্য লাইফ চাইকেল অফ এ বাটাৰফ্লাই? আহি গ'ল পিয়ৰ চাইন্স কুৱেশ্যন, বায়'লজি। তলৰ কোনটো পখিলা জীৱন চক্ৰত নাথাকে? এডিআৰিত আহিছিলে এইটো প্ৰশ্ন। কেটাৰপিলাৰ নাথাকে নে, এগ নাথাকে নে, পুপা নাথাকে নে, টেডপল নাথাকে? টেডপলটোতো হ'ব নোৱাৰে, পখিলাৰ লগত জড়িত নহয় টেডপল, কাৰণ এইটো হ'ল ভেকুলীৰ লগত জড়িত। ভেকুলীৰ পোৱালিবিলাকক যেতিয়া সৰু হৈ থাকে লালুকি বুলি কয় অসমীয়াত, হয়নে? লালুকি, আৰু ইংৰাজীত কয় টেডপল, গতিকে এইটোতো হ'ব নোৱাৰে। তো কি বুলি কয়? কোনটো নাই বুলি কৈছে? তো এনচাৰটো কি হৈ গ'ল? চিধা চিধি টেডপলে হৈ গ'ল, হয়নে? একচুৱেলি বাটাৰফ্লাই, পখিলাৰ বহুত প্ৰজাতি আছে বাৰু বাটাৰফ্লাই। তো তেওঁলোকৰ জীৱনত কি হয়? প্ৰথম এগছ লে কৰে। ঠিক আছে, এগছ লে কৰে, সেই এগছৰ পৰা কেটাৰপিলাৰ হয়। ঠিক আছে, সেইকাৰণে কেতিয়াবা মানে আহে যে ইংলিছত যে এইটো মানে হেৰিবিলাক আহে ন, সৰু পোৱালিবিলাকৰ কথা আহে নহয়, য়াং মান অফ এনিমেলছ বুলি এটা টপিক আছে ইংলিছত, যে বাঘৰ পোৱালিক কি বুলি কয়? সিংহৰ পোৱালিক কাপ বুলি কয়, হয়নে? দেন ডগছৰ পোৱালিবিলাকক পাপি বুলি কয়। এনেকুৱা তাতেও কুৱেশ্যন আহে যে তাক কি বুলি কয়? কেটাৰপিলাৰ বুলি কয়। ঠিক আছে, বাটাৰফ্লাই পোৱালিক। ইয়াক আৰু এটা নাম আছে, এইটো পৰীক্ষাত আহি থাকে, লাৰ্ভা বুলি কয়। লাৰ্ভা। কেতিয়াবা কি হ'ব, ইয়াৰ জেগাত লাৰ্ভাও দি থ'ব পাৰে। ঠিক আছে, তেতিয়া জানিব লাগিব। তাৰপিছত তাৰ পৰা লাৰ্ভাৰ পৰা হয় এটা আছে পুপা বুলি যিটো কৈছে, পুপাটো। ঠিক আছে, এইটো ক্ৰিচেলিছ বুলি এটা আছে, মই স্পেলিংটো একজেক্টলি পাহৰিছোঁ। ক্ৰিচেলিছ এনেকুৱা স্পেলিং হ'ব। ঠিক আছে, CH হ'ব, ক্ৰিচেলিছ। ঠিক আছে, এই পুপাটোৱে ক্ৰিচেলিছ।
অ'কে, তো দুটা নাম আছে, অকণমান পাৰিলে চাই থ'মচোন আমি, ক্ৰিচেলিছো কেতিয়াবা দি দিব পাৰে। অ'কে, আৰু তাৰ পৰা কি হয় আকৌ সেই ক্ৰিচেলিছ বা পুপাৰ পৰা দেন বাটাৰফ্লাই বি ফ্লাই হয়। তো 1 মিনিট, ইয়াৰ পৰা এইটো মানে এইটো এটা লাইফ চাইকেল হয় এনেকৈ। বাটাৰফ্লাই পৰা এগ হয়, এগৰ পৰা কেটাৰপিলাৰ বা লাৰ্ভা হয়, লাৰ্ভা বা কেটাৰপিলাৰ পৰা ক্ৰিচেলিছ বা পুপা হয়, দেন পুপাটো ডাঙৰ হ'লে এটা সম্পূৰ্ণ বাটাৰফ্লাই হৈ যায়। সেই বাটাৰফ্লাইটো আকৌ জন্ম দিয়ে, এগছ লে কৰে, তেনেকৈ। ঠিক আছে, ইম্পৰ্টেণ্ট জানিব লগা চায়েন্সৰ বেছিক কুৱেশ্যন। অ'কে, তো এইটো হৈছে আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে যাওঁ। Which branch of study deals with history of life on earth as based on fossils? Okay, অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰিলে? মানে কোনটো ডিপাৰ্টমেণ্টত আমি কিহৰ কথা পঢ়োঁ, পৃথিৱীৰ আমি হিষ্ট্ৰী কথা পঢ়িব পাৰোঁ থ্ৰু ফচিল ষ্টাডিং। ফচিল মানে জীৱাশ্ম আমি অধ্যয়ন কৰি পেলাই পৃথিৱীত হিউমেন হিষ্ট্ৰীৰ বিষয়ে জানিব পৰা যিটো ডিপাৰ্টমেণ্ট, সেইটো যাৰ জৰিয়তে ষ্টাডি কৰোঁ, সেই ষ্টাডিটো কি বুলি কয় সেইটো সুধিছে। ঠিক আছে, আনচাৰ হ'ব পালিঅ'ন্টলজি, কাৰণ জীৱাশ্মৰ কথা আহিলে পালিঅ' কথা হয়। পালিঅ' মানে হৈছে কি পুৰণা। ঠিক আছে, এতিয়া বহুতে আৰ্কিঅলজি ভাবিব পাৰে, আৰ্কিঅলজি নহয়। আৰ্কিঅলজিটো কি হয়, যিবিলাক ভগ্নাৱশেষ আছে সেইবিলাকক ষ্টাডি কৰাটোকহে আৰ্কিঅলজি বুলি কয়। ঠিক আছে, যেনেকৈ ASI আছে, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া আছে, তেওঁলোকে ভগ্নাৱশেষবিলাক। সেইকাৰণে আপোনালোকে দেখিব ন, যেতিয়া আপোনালোকে ধৰি লওক শিৱসাগৰত যাব, আপোনালোকে শিৱদৌল যাব, ৰংঘৰ তলাতল ঘৰ এইবিলাক যাব, তেতিয়া চাব তাতে মানে এইটো দেখাব মেইনটেইন বাই ASI, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া। তো তেওঁলোকে সেইবিলাক মেইনটেইন কৰে, সেইবিলাকৰ ওপৰত ষ্টাডি কৰে। কিন্তু মানুহৰ হিষ্ট্ৰী, হিউমেন হিষ্ট্ৰীৰ ওপৰত যেতিয়া ষ্টাডি কৰে আৰ্থৰ বিষয়, সেইটো সদায় ফচিলক ইউজ কৰিয়ে কৰে। ফচিল মানে কি, জীৱাশ্ম মানে কি, বহুত হাজাৰ বছৰ আগতে শিলৰ মাজত গছ গছনি, মানুহ, জীৱ জন্তু এইবোৰ গোট খাই পেলাই যেতিয়া গেলি পচি পেলাই তাত একদম মানে চেপেটা লাগি যায়গৈ। ঠিক আছে, শিলৰ মাজত কিছুমান এনেকুৱা মানে হেৰি পোৱা যায়, মানুহৰ আকৃতি, জকা বা গছৰ আকৃতি এইবিলাক পোৱা যায়, গছৰ ডালি চালি কেতিয়াবা। ঠিক আছে, সেইবোৰ ষ্টাডি কৰি পেলাই কাৰ্বন ডেটিং কৰা হয় তাক। ঠিক আছে, আৰু যেনেকৈ কৰে সেইটো কি বুলি কয়, কাৰ্বন ডেটিং। এইটো এটা পদ্ধতি কথা জানি থওক, এইটো পৰীক্ষাত আগতে আহিছে যে কি পদ্ধতিৰ জৰিয়তে ফচিলক ষ্টাডি কৰা হয়। ঠিক আছে, বা এডাল গছ কিমান পুৰণা এইবিলাক কথা জানিবলৈ সুবিধা হয় তাৰ সেই ৰাউণ্ড চাৰ্কলছবিলাকৰ ওপৰত ডিপেণ্ড কৰি। গছ এডালত চাব, গছ এডাল যেতিয়া থাকে আমি তাক কাটি দিওঁ ন, ইয়াতে আমি এনেকৈ এটা টুকুৰা পাওঁ ন, আৰু চাবচোন টুকুৰাটো এনেকুৱা ৰাউণ্ড থাকে। ঠিক আছে, মই অলপ ডাঙৰকৈ আঁকি দেখাই আছোঁ। এইবোৰ ছায়েন্সৰ প্ৰশ্ন, অহা প্ৰশ্ন দেই, সেইকাৰণে মই কৈ আছোঁ, সময় নষ্ট একেবাৰে কৰা নাই, কিন্তু ইম্পৰ্টেণ্ট। এই গছৰ টুকুৰা এটা কাটি ল'লে আপুনি চাব এনেকুৱা ৰাউণ্ড কিছুমান দেখা পাব তাত। এই যিমান বেছি ৰাউণ্ড আছে গছজোপা তাৰমানে সিমানেই বেছি পুৰণা, এনেকৈ গছৰ সেইটো কথা গম পোৱা যায়। ঠিক আছে, আৰু এই জীৱাশ্ম যিটো ষ্টাডি কৰা হয়, তাক যিটোৰ জৰিয়তে কৰা হয় তাক কাৰ্বন ডেটিং বুলি কোৱা হয়। চবটো কাৰ্বনেই হয় ন, আমি মানুহটো কাৰ্বনেৰে বনিছোঁ, গতিকে কাৰ্বন ডেটিং কৰিলে ভালদৰে গছ গছনি, জীৱ জন্তুৰ কথাও গম পোৱা যায়। ঠিক আছে, তো সেই যিটো ফচিলৰ জৰিয়তে কৰা ষ্টাডিটো কি বুলি কোৱা হয়, পেলিঅন্টলজি। ঠিক আছে, আৰ্কিঅলজিৰ কথা আমি ক'ত পাম, যেতিয়া ভগ্নাৱশেষ মানে ৰুইন্সবিলাকৰ কথা ষ্টাডি কৰে। ঠিক আছে, আমাৰ ৰুইন্সবিলাকৰ কথা, সেইটোক আৰ্কিঅলজি বুলি কয়। অ'কে, জিঅ'লজিটো কি হয়, জিঅ'লজিটো শিলৰ বিষয়ে আলোচনা কৰে ইয়াতে। ঠিক আছে, জিঅ'লজিত কি কৰা হয়, শিলৰ বিষয়ে আলোচনা কৰা হয়, আৰু শিলবোৰ কেনেকৈ ফৰ্ম হৈছে, যেনেকৈ আমি কৈছোঁ ন, আগ্নেয় শিল, গেদীয় শিলৰ কথা পঢ়িছোঁ। তো এইবোৰ আমি কেনেকৈ গম পাইছোঁ যে আগ্নেয় শিল বুলি এটা বস্তু আছে, মানে গেদীয় শিল বুলি এটা বস্তু আছে, ছেডিমেণ্টাৰী ৰক যিটো কোৱা হয়। তো সেইবিলাকৰ কথা, বা ভলকেনিক ৰক আছে আগ্নেয় শিলটো, তো সেইবিলাক যে হৈছে আমি কেনেকৈ গম পাইছোঁ, কোনোবাই ষ্টাডি কৰিছে, আৰু যিটো ব্ৰাঞ্চত ষ্টাডি কৰে সেইটোক জিঅ'লজি বুলি কোৱা হয়। ঠিক আছে, বা বেলেগ আমাৰ মেটেৰইডছবিলাকৰ কথা, মেটেৰইডছ কিছুমান আছে, মিটিয়ৰ আছে। ঠিক আছে, মিটিয়ৰ আছে, এইবিলাকৰ কথাও ষ্টাডি কৰে, যিবিলাক আমাৰ বেলেগ প্লেনেটৰ পৰা অহা বুলি কয় এই মিটিয়ৰ্ছবিলাক, সেইবিলাকৰ কথাও আমি ৰকবিলাকৰ কথা যোনে ষ্টাডি কৰে সেইটো জিঅ'লজি। জিঅ'মৰ্ফলজিটো বহুত বেছি মই নকওঁ, টপ'গ্ৰাফিৰ লগত জড়িত এটা শব্দ মনত ৰাখি থৈ দিয়ক, নহ'লে কনফিউজ হ'ব এইকেইটাৰ মাজত, সেইকাৰণে মই বেছিকৈ কোৱা নাই। টপ'গ্ৰাফি মানে পৃথিৱীৰ ওপৰ পৃষ্ঠ। ঠিক আছে, টপ'গ্ৰাফিৰ লগত ষ্টাডি কৰিলে সেইটো জিঅ'মৰ্ফলজি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ, ইয়াত এনচাৰটো গম পালে ন, এইটো হয়। দেন 4ত যাওঁ আমি, ইন হুইচ পাৰ্ট ডু প্লাণ্টছ প্ৰডিউচ দেয়াৰ ফুড, প্লাণ্টে তাৰ ফুড কোনটো পাৰ্টত প্ৰডিউচ কৰে। চ' আমি পাইছিলোঁ পাতক কি বুলি কোৱা হয়, গছৰ পাকঘৰ বুলি কোৱা হয়, হয়নে, তাৰ মানে হৈছে কি লিফ। ঠিক আছে, লিফক আমি কি বুলি কওঁ, গছৰ পাকঘৰ বুলি কওঁ, হয়নে। তো লগতে আৰু এটা আমি কথা জানি থৈ দিওঁ, অ'কে, যে যিটো প্ৰচেছত খানা বনায় গছে, সেইটোক আমি কি বুলি কওঁ, ফটোচিনথেচিছ বুলি কওঁ, চবেই জানো, সেইটো আহিলে পাৰিম ন, ফটোচিনথেচিছ, হয়নে। আৰু কি হয়, কেনেকৈ খানা বনায় গছৰ যিটো পাত আছে, গছক খানা বনাবলৈ কি বস্তু লাগে বাৰু, সেইটো জানেনে, আছে অলৰেডি আমাৰ, আমি পঢ়ি আহিছোঁ সেইবিলাক কথা। আমি গছে খানা বনাবলৈ আমাক 3টা বস্তু তাত লাগে। কি লাগে, ছানলাইট দৰকাৰ হয়, সূৰ্যৰ পোহৰ লাগে, হয়নে, আৰু প্লাছ কি লাগে, লগতে আমাক ৱাটাৰ, পানী লাগে গছক খানা বনায়, আৰু কি লাগে, CO2 লাগে, অৰ্থাৎ কাৰ্বন ডাই অক্সাইড, যিটো আমি আটাইতকৈ বেছি বেয়া বুলি কওঁ আমাৰ এনভাইৰমেণ্টৰ কাৰণে, গছক সেইটো দৰকাৰ হয়। ঠিক আছে, সি খানা বনাবলৈ সেইটো ইউজ কৰে। অ'কে, কাৰ্বন ডাই অক্সাইড বেয়া বুলি কিয় কওঁ, কাৰণ এইটো বহুত বেছি হৈছে, যিটোৱে গৰম বঢ়ায়। ঠিক আছে,
গৰম বহা গেছৰ ভিতৰত আটাইতকৈ বেছি গৰম বহা গেছ বহুত আছে, যেনেকৈ মিথেনটোৱে বহুত বেছি গৰম বহায়। এটা কাৰ্বন ডাই অক্সাইডে যিমান গৰম বহায়, মিথেন এটাই তাতকৈ বহুত বেছি গৰম বহায়, কিন্তু মিথেনৰ মানে পাৰ্চেণ্টেজটো কম আমাৰ বায়ুমণ্ডলত। সেইকাৰণে আমি মিথেনৰ কথা ইমান নাপাতো, কাৰ্বন ডাই অক্সাইডক বেছি জগৰীয়া কৰোঁ, কাৰণ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আমাৰ বা পাৰ্চেণ্টেজটো আমাৰ এয়াৰত বেছি। আমি পাইছোঁ ন 78% নাইট্ৰজেন আছে, অক্সিজেন 21% আছে, এইবিলাক যে পঢ়িছোঁ, তাতে 0.3% কাৰ্বন ডাই অক্সাইড আছে, বাট সেইখিনিয়ে বহুত হয়, ঠিক আছে। গতিকে কাৰ্বন ডাই আপোনালোকে সেইটো এবাৰ চাই ল'বচোন যে আমাৰ হেৰিয়ত কিমান কি আছে, নাইট্ৰজেন কিমান, এক্সেক্ট ডাটাকেইটা চাই ল'ব এবাৰ, ঠিক আছে। এইটো মই এটা হোমৱৰ্ক বুলি দিছোঁ যে আমাৰ নাইট্ৰজেন কিমান আছে, কাৰ্বন ডাই অক্সাইড আদাৰ্ছ কিমান আছে, ঠিক আছে, কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন কিমান আছে, এইবোৰ এবাৰ এই লিষ্টখন চাই ল'ব এবাৰ, চাই পেলাই, ঠিক আছে। এতিয়া এইকেইটা বস্তু লাগে আমাৰ গছক কি বনাবলৈ, খানা বনাবলৈ। এতিয়া এই যে গছৰ পাত, লিফ যে আছে, ইয়াতে এটা কি থাকে বিশেষ হেৰি থাকে, তাক আমি কি বুলি কওঁ, ক্ল'ৰ'ফিল বুলি কওঁ, হয়নে? ক্ল'ৰ'ফিলটো শুনিছে চবে নিশ্চয়, ক্ল'ৰ'ফিল এইটো মনত ৰাখিম। ক্ল'ৰ'ফিলৰ জৰিয়তে সেই ছানলাইটটো লৈ লয়, লিভছে লৈ লয়। ক্ল'ৰ'ফিল যদি পাতত নাথাকে তেতিয়াহ'লে আমি কি কৰিব নোৱাৰোঁ, ছানলাইট ল'ব নোৱাৰে, গছৰ পাতটোৱে সূৰ্য সেইটো পোহৰটো ল'ব নোৱাৰে, ঠিক আছে। তো পাতৰ জৰিয়তে, পাতত ক্ল'ৰ'ফিল থকাৰ কাৰণে সূৰ্য পোহৰটো ল'লোঁ, ঠিক আছে। কাৰ্বন ডাই অক্সাইড আমি ল'লোঁ গছৰ পাতেদি, আৰু পানী আমি কেনেকৈ লওঁ, পানী শিপাৰ পৰা লওঁ, ঠিক আছে। পানী আমি শিপাৰ পৰা লওঁ, আৰু শিপাৰ পৰা পানী লোৱাৰ ফলত এই তিনিওটা বস্তু পাই যোৱাৰ পিছত গছ এডালে তাৰ পাতত কি কৰে, খানা প্ৰস্তুত কৰে। এতিয়া ইনপুট হ'ল এইটো, ইনপুট কি লাগিব, ছানলাইট লাগিব, ৱাটাৰ লাগিব, আৰু কাৰ্বন ডাই অক্সাইড লাগিব। তাৰপিছত আউটপুট কি হ'ব, এইকেইটা যেতিয়া মিক্সাৰ হ'ব, এটা ইয়াত কি হ'ব, কেমিকেল ৰিয়েকশ্যন হয়, ঠিক আছে। এটা কেমিকেল ৰিয়েকশ্যন আছে, তাৰ মই লিখি নিদিওঁ সেইটো। কেমিকেল ৰিয়েকশ্যন হোৱাৰ পিছত ওলাই কি ইয়াৰ পৰা, ঠিক আছে। যেনেকৈ আমি কি কৰিলোঁ, নিমখ দিলোঁ, দালি দিলোঁ, মচুৰ দালি কেইটামান দিলোঁ, মগুৰ দালি কেইটামান দিলোঁ, পানী দিলোঁ, হালধি অলপমান দিলোঁ, প্ৰেছাৰত হুইচেল মাৰি দিলোঁ, আমাৰ কি ওলালে, দালি ওলালে, হয়নে? দালি এখন বনি গ'ল, তৰকাৰী মানে আঞ্জা বনিলে। তেনেকৈ ইয়াৰতো কিবা এটা আউটকাম ওলাব, তাৰ আউটকামত দুটা বস্তু ওলায়, ঠিক আছে। একটো ওলায় তাতে কি, গ্লুক'জ ওলায়, ঠিক আছে, গ্লুক'জ সেইটো ওলায় 1 নম্বৰত। এইবোৰ পৰীক্ষাত আগতে অলৰেডি আহিছে। 2 নম্বৰত কি ওলায় তাতে, ৱাটাৰ লিখিব লৈছোঁ মই, অক্সিজেন। এতিয়া কি কৈছিলোঁ, গছে খানা বনাওঁতে কি লৈছে, কাৰ্বন ডাই অক্সাইড লৈছে, আৰু খানা বনোৱাৰ পিছত কি এৰি দিছে গছে, অক্সিজেন এৰি দিছে। সেইকাৰণে আমি কওঁ যে আমি যেতিয়া উশাহ লওঁ, অক্সিজেন আমাক লাগে, গছৰ পৰা পাওঁ, আৰু যেতিয়া আমি এৰি দিওঁ কাৰ্বন ডাই অক্সাইড, সেইটো গছে পায়, ঠিক আছে। তো আৰু এটা কথা আমি তাৰমানে বুজি পালোঁ যে আমি গছ যিমান আছে সেই হিচাপত মানুহ থাকিলে আমি যিমান কাৰ্বন ডাই অক্সাইড এৰি থাকিম, মানুহে নিশাহতে হওক বা গাড়ীৰ পৰাই কাৰ্বন ডাই অক্সাইড ওলাওক বা বেলেগ মেচিনৰ পৰাই কাৰ্বন ডাই অক্সাইড লওক, যদি আমি গছে লয় ঠিক আছে, কিন্তু গছ যিমান আছে সিমানহে ল'ব, হয়নে? গছটো কম থাকিলে কাৰ্বন ডাই অক্সাইড বহুত ওলাই থাকিলে গছে চব ল'ব নোৱাৰে, আৰু সেইটো কাৰণে যিহেতু এতিয়া কাৰ্বন ডাই অক্সাইডৰ এমিশ্যনটো বাঢ়ি আছে, তাৰ নিৰ্গমনটো বেছি হৈ আছে, গতিকে গছো বেছিকৈ ৰুব লাগিব, তেতিয়াহে সেইটো নিউট্ৰেল হৈ থাকিব, ঠিক আছে। তো সেইটোকে কৈছে কি, আমাৰ গছ ৰোৱাৰ কথা যে কয়, সেইটো কাৰণে কয়, ঠিক আছে। এতিয়া ইয়াৰ লগত ৰিলেটেড আৰু এটা কনচেপ্ট আছে, মই যিমান পাৰি দিব ট্ৰাই কৰিছোঁ এইখিনিত, কাৰণ বায়'লজিৰ পৰা বেছি কুৱেশ্যন আহিব, এইটো মই চিয়'ৰ। তো আৰু এটা কথা কৈছে কি, কাৰ্বন নিউট্ৰেলিটি বুলি এটা কথা কয়, ঠিক আছে। কাৰ্বন নিউট্ৰেলিটি এইটো কি, মানে আমি যিমান কাৰ্বন এমিট কৰোঁ, মানুহে নিশাহত হওক, গাড়ী মটৰৰ পৰা আৰম্ভ কৰি বেলেগ মেচিনছবিলাকৰ পৰা, ফেক্টৰীবিলাকৰ পৰা ওলোৱা হওক বা যি হওক, যিমান কাৰ্বন আমি এৰি দিওঁ আমাৰ এনভাইৰমেণ্টত, সিমানখিনি কাৰ্বন যদি শুহি ল'ব পৰা ক্ষমতা এটা এনভাইৰমেণ্টত থাকে, সেয়া গছেই শুহি লওক বা বেলেগ কোনোবাই কিবাই শুহি লওক, অবভিয়াছলি বেছিকৈতো গছেই শুহি লয়, তেতিয়াহ'লে যিমানখিনি এৰি দিওঁ সিমানখিনি যদি শুহি লয়, তেতিয়াহ'লে আমি তাক কি বুলি কওঁ, কাৰ্বন নিউট্ৰেলিটি বুলি কওঁ, কাৰ্বন নিউট্ৰেল বুলি কওঁ, ঠিক আছে। আৰু সেইটো কৰিবলৈ কি হ'ব লাগিব, গছ আমাৰ কাৰণে বহুত দৰকাৰ, আৰু সেইটো এটা আমাৰ ভাৰত চৰকাৰৰ এটা ডাঙৰ টাৰ্গেট। আৰু কোনোবা দেশত যদি বা কোনোবা ঠাইত এনেকুৱা হ'ব পাৰে যে তেওঁলোকে যিমান কাৰ্বন এমিশ্যন কৰিছে, কাৰ্বন যিমান ওলাইছে, তাতকৈ গছ তেওঁলোকৰ বেছি আছে, ঠিক আছে। যদি 100 কাৰ্বন তেওঁলোকে মানুহে নিশাহত হওক বা গাড়ী মটৰ ফেক্টৰীৰ পৰা যদি 100 কাৰ্বন তেওঁলোকে উলিয়াই দিছে বায়ুমণ্ডললৈ, কিন্তু তেওঁলোকৰ ইমানেই গছ আছে, গ্ৰীনেৰী ইমান আছে যে তেওঁলোকে 150 কাৰ্বন ওলালেও শুহি ল'ব পাৰে সেইখিনি, মানে পৰিৱেশত কাৰ্বন বা বেলেগ গ্ৰীণ হাউচ গেছৰ কথাও মই কৈছোঁ, যেনেকৈ ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন হ'ব পাৰে বা মিথেন, ৱাটাৰ ভেপাৰ, এইবিলাকৰ কথাও কৈছোঁ, গোটেইবিলাকক গ্ৰীণ হাউচ গেছ বুলি কয়। মই এতিয়া ছেকেণ্ড হোমৱৰ্ক সেইটো দিলোঁ যে গ্ৰীণ হাউচ গেছ কোনবিলাক আপোনালোকে এবাৰ চাই ল'ব, ইম্পৰ্টেণ্ট গ্ৰীণ হাউচ গেছ কোনবিলাক, প্ৰশ্ন তাক লৈ পেলাই আহিছে যে তলৰ কোনটো গ্ৰীণ হাউচ গেছ নহয়, গতিকে তাৰ কাৰণে হয় কোনকেইটা জানিব লাগিব, এবাৰ আপোনালোকে সেইটো চাই ল'ব, ঠিক আছে। তো ধৰি লওক কোনোবা এখন দেশত 100 গ্ৰীণ হাউচ গেছ এমিট কৰে বা কাৰ্বন এমিট কৰে, আৰু তেওঁলোকৰ কিন্তু গছ গছনি ইমানেই আছে যে 150 ওলালেও তেওঁলোকে তাক গোটেইখিনি শুহি ল'ব পাৰে, তেনেকুৱা দেশবিলাকক কি বুলি কোৱা হয়, কাৰ্বন নিগেটিভ দেশ বুলি কোৱা হয়, ঠিক আছে। কাৰ্বন নিগেটিভ এখন দেশ আছে যিখন পৃথিৱীৰ প্ৰথম কাৰ্বন নিগেটিভ দেশ। সাধাৰণতে কি হয়, সকলোতে যিহেতু পলিউশ্যন আছে, তাৰ মিনিংটো কি, তেওঁলোকে যিমান কাৰ্বন উলিয়াই শুহি ল'ব পৰা ক্ষমতা তাতকৈ বহুত কম থাকে। যদি 100 ওলায়, দেশবিলাকৰ শুহি ল'ব পৰা ক্ষমতাটো 30-40 এনেকুৱাহে থাকে। তো গোটেইবিলাকৰে কাৰ্বন পজিটিভ দেশ, পজিটিভ মানে
যদি 100 উলিয়াই 40 তেওঁলোকে শুহি ল'ব পাৰে, বাকী 60 পজিটিভ থাকি গ'ল ন, বায়ুমণ্ডলত ঘূৰি থাকিলে, তো এইটো বেয়া কথা, পলিউশ্যন হৈ আছে তাৰমানে, তো সেইবিলাকক কাৰ্বন পজিটিভ দেশ বুলি কয়। কিন্তু যিটো কেছ মই ক'লোঁ যে 150 শুহি ল'ব পৰা ক্ষমতা আছে, কিন্তু 100হে তেওঁলোকে এৰি আছে, এনেকুৱা এখন দেশ বা এনেকুৱা এটা জেগাক আমি কি বুলি ক'ম, কাৰ্বন নিগেটিভ বুলি ক'ম। এনেকুৱা পৃথিৱীৰ প্ৰথমখন যিখন দেশ সেইখন হৈছে আমাৰ চুবুৰীয়া ভূটান। সেইকাৰণে ভূটানৰ হাৱাটো বহুত চাফা হাৱা হয়, ঠিক আছে। তো এইটো মনত ৰাখিব লাগে। লগতে আৰু দেশ আছে যেনেকৈ চুৰিনেম বুলি এখন দেশ আছে, আপোনালোকে নামটো যদি শুনিছে, চুৰিনেম আৰু পেনামা, ঠিক আছে, যিটো নৰ্থ আমেৰিকাতে আছে দুখন, চুৰিনাম পেনামা, এই দুখন দেশেও কাৰ্বন নিগেটিভ দেশ। বহুত কম দেশ থাকে তেনেকুৱা, এই দুখন হয়, গতিকে ইম্পৰ্টেণ্ট হয় এইখিনি মনত ৰাখিব। আৰু এটা কথা, মই যিটো ক্ল'ৰ'ফিলৰ কথা কৈছিলোঁ, যিটো মই কৈছিলোঁ যিটোৰ জৰিয়তে কি কৰে, ছানলাইটটো শুহি লয় গছৰ পাতে। এই ক্ল'ৰ'ফিলটো ক'ত থাকে, গছৰ পাতত থাকে। ইয়াৰ কালাৰটো কেনেকুৱা, ক্ল'ৰ'ফিলৰ কালাৰটো গ্ৰীণ, সেউজীয়া, ঠিক আছে। আৰু যিহেতু ই পাতত থাকে, গতিকে ইয়াৰ কাৰণেই গছৰ পাতবিলাক সেউজীয়া হয়, ঠিক আছে। যেতিয়া গছবিলাকৰ পাতবোৰ সৰিবলৈ হয়, তেতিয়া ক্ল'ৰ'ফিল তাত নাইকিয়া হৈ যায়, আৰু সেইটো কাৰণেই গছবিলাকৰ কালাৰটো আপোনালোকে সেউজীয়াৰ পৰা হালধীয়া হয় লাহে লাহে, ঠিক আছে। তো যদি পৰীক্ষাত প্ৰশ্ন আহে যে কিহৰ কাৰণে গছৰ পাত সেউজীয়া হৈ থাকে, তাৰ কাৰণটো হৈছে ক্ল'ৰ'ফিল। কুৱেশ্যন নম্বৰ 5, এন এডাল্ট হিউমেন বিং হেজ এ নৰ্মেল বডি টেম্পাৰেচাৰ ইন দ্য ৰেঞ্জ অফ। পূৰ্ণবয়স্ক মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতাৰ পৰিসৰ হৈছে, এজন মানে হেল্ডি হিউমেন বিঙৰ টেম্পাৰেচাৰ ৰেঞ্জ কিমান থাকে, সাধাৰণতে বডিৰ ভিতৰৰ যিটো টেম্পাৰেচাৰ সেইটো কিমান থাকে। এইটো ষ্টেটিক কুৱেশ্যন, বুজিব লগা নাই, ইয়াত মুখস্থ কৰিব লাগিব, ঠিক আছে। এনচাৰ হ'ব এইটো 97 পৰা 99 ডিগ্ৰী চেলচিয়াছ। এক মিনিট, এইটো 97 নহয়, 36 ফাৰেনহাইট হ'ব হা। কোনোবাই যদি কিতাপখন লৈছে, কিতাপত এইটো দিয়া থাকিব পাৰে, কুৱেশ্যন নম্বৰ 5C দিয়া থাকিব পাৰে, এইটো দিয়া থাকিব পাৰে, এতিয়া আনচাৰটো ভুল হ'ব হা। এইটো এ হ'ব, 36.1 ডিগ্ৰী ফাৰেনহাইট পৰা 37 ফাৰেনহাইট। মনত ৰাখিব, চেলচিয়াছ নহয়, ফাৰেনহাইটত দিয়া থাকিব সাধাৰণতে প্ৰশ্ন আহিলে এইটো, আৰু 36 পৰা 37 ফাৰেনহাইট, ঠিক আছে। সেইটো হৈছে জেনেৰেল টেম্পাৰেচাৰ। কুৱেশ্যন নম্বৰ 6, হুইচ অফ দ্য ফলোয়িং ইজ ৰেছপনচিবল ফৰ কনভাৰ্টিং মিল্ক ইনটু কাৰ্ড। তো গাখীৰক দৈলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে কি লগা হয়, ঠিক আছে। তো চাওক, কেতিয়াবা কি হ'ব, ইয়াতে এই প্ৰশ্নটোত সুধিব যে গাখীৰক দৈ কৰিবলৈ কি এচিড দৰকাৰ হয়, এটা এচিডৰ কথাও ক'ব পাৰে কিবা, মিলা জোলা এনচাৰটো, টেনশ্যন ল'ব নালাগে। সেইটো আমি তেতিয়া কি বুলি ক'ম, লেক্টিক এচিড লাগে, ঠিক আছে, লেক্টিক এচিড। ইয়াতে কি এনচাৰ হ'ব, লেক্ট'বেচিলাছ যিটো আছে সেইটো লাগে। এইটো এটা কি হয়, বেক্টেৰিয়া হয়, ঠিক আছে। লেক্ট'বেচিলাছটো কি বেক্টেৰিয়া, আৰু এচিডটো কি লেক্টিক এচিড প্ৰডিউচ হয় তাৰ পৰা। তো এচিডৰ কথা সুধিলে লেক্টিক এচিড, আৰু কোনটো বেক্টেৰিয়া ইউজ হয়, ইয়াতে বাৰু বেক্টেৰিয়া বুলি লিখা দিয়া নাই, তো লেক্ট'বেচিলাছ বেক্টেৰিয়া দৰকাৰ হয় সেই বেক্টেৰিয়াটোৰ কাৰণে। সেইকাৰণে আমি কি হয়, যেতিয়া আমি দৈ বনাবলৈ হয়, এৱা গাখীৰৰ পৰা যেতিয়া দৈ বনাবলৈ হয়, আমি পুৰণা অকণমান দৈ এৱা গাখীৰটো ঢালি দিওঁ, তেতিয়া সোনকালে হয়। কিয়, কাৰণ সেই যিহেতু দৈ, তাত অলৰেডি লেক্ট'বেচিলাছ বেক্টেৰিয়াটো থাকিব, বা লেক্টিক এচিড থাকে তাত অলৰেডি, হয়নে। তো সি আৰু পটাপট এক্সপাণ্ড কৰি পেলাই বাকীখিনিকো দৈত পৰিণত কৰি দিয়ে, ঠিক আছে। সেইটোৱে কথা, লেক্ট'বেচিলাছটো মনত ৰাখিব লাগিব। কুৱেশ্যন নম্বৰ 7, শ্বাৰ্প পইণ্টেড টিথ ইনচাইড হিউমেন মাউথ আৰ কল্ড। মানুহৰ মুখৰ ভিতৰত থকা চোকা জোঙা দাঁতবোৰক কি বোলা হয়। চ' ইম্পৰ্টেণ্ট কুৱেশ্যন, এডি আৰু HSLC লেভেলত আহিছিলে। HSLC লেভেলত কি হয়, ছায়েন্সৰো পেপাৰটো হয় ন একেলগে, সেইকাৰণে তাত ছায়েন্সৰ কুৱেশ্যনবোৰ বেছিকৈ আহে। তো ইয়াৰ যদি আনচাৰটো চাওঁ, যিবিলাক জোঙা দাঁত থাকে, আমি যিটো মাউথৰ আমাৰ যিখন মুখ থাকে ন, মোৰতো হেণ্ডৰাইটিং বা ছবি অঁকাত বৰ ভালটো মই নহয়, কৈছোঁ অলৰেডি, জাষ্ট বুজাবৰ কাৰণে কিছু মুখ থাকে ন, আমাৰ তাতে দাঁতবোৰ যে থাকে, এই প্ৰথম এনেকৈ 3টামান দাঁত এৰি তাৰ পিছৰ দাঁতটো চাবচোন আপোনালোকে, এনেকৈ জোঙা জোঙা থাকে। তলতো একে কেছ, মাজৰ 3টা এনেকৈ, তাৰপিছত এনেকুৱা জোঙা থাকে, এনেকৈ 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 এনেকৈ, ওপৰত এটা দুটা আৰু তলত এটা দুটা জোঙা দাঁত থাকে, ঠিক আছে। তো এই জোঙা দাঁত যিকেইটা থাকে সেইকেইটা কি বুলি কয় সুধিছে, কেনেন্স বুলি কয় এইকেইটা, ঠিক আছে, মনত ৰাখিম। লগতে আৰু নাম আছে, কাস্পিড বুলি কয় ইয়াক, কিন্তু কাস্পিড এইটো, বা আই টিথ বুলি কয়, আই টিথ বুলিও কয়, অ'কে, মনত ৰাখিম। এতিয়া বাকীকেইটা চোৱাটো ইম্পৰ্টেণ্ট, বাকীকেইটা আহে। মলাৰ্ছ এটা দিয়া আছে, মলাৰ্ছটো কি হয়, গুৰি দাঁত, ঠিক আছে, যেতিয়া ভালকৈ আমাক একদম কমপ্লিট চুবাবলৈ হেল্প কৰে। এইটো পৰীক্ষাত আহিছে আগতে, মলাৰ্ছক লৈ পেলাই, ঠিক আছে। ইনচাইচৰ্ছ যিটো আছে, ইনচাইচৰক কোনটো কয়, এইটো এটা ফ্লেট হয়, মানে দাঁতটো যিটো আমাৰ ফ্ৰণ্টত থাকে, যেতিয়া আমি কাটিবলৈ কিবা এডাল যদি আমি কাটিব লাগে, আগফালে যিকেইটা মেইন এই দাঁতকেইটা যে, ইয়াক আমি কি বুলি কওঁ, ইনচাইচৰ্ছ, ঠিক আছে। প্ৰনাউন্সিয়েশ্যনটো এইটোৱে হ'ব চাগে, মই বিশেষ চোৱা নাই আৰু ইমান আজিলৈকে। এটা আছে প্ৰেমলাৰ্ছ বুলি কয়, ঠিক আছে, এতিয়া সেইটো জানি থ'ব লাগিব, প্ৰেমলাৰ্ছটো কিন্তু। তো ই জাষ্ট কি হয়, এই জোঙা দাঁতৰ লগতে তাৰপিছতে যি দাঁত থাকে, এইফালে ওপৰলৈ তললৈ জোঙা দাঁতৰ লগতো ইনচাইচৰ প্ৰেমলাৰ্ছ বুলি কয়, ঠিক আছে। ইনচাইচৰটো কোনটো, মাজৰটো, প্ৰেমলাৰটো কেনেন্সৰ কাষৰটো, ঠিক আছে। আৰু মলাৰ্ছটো ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি থাকে, এইটো গুৰি দাঁত, অ'কে। হুইচ অফ দ্য ফলোয়িং ইজ এ নন ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি। নন ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি কি হয়, ৰিনিউৱেবল মানে কি,
কি আছিলে সেইটো অসমীয়াত নৱীকৰণযোগ্য আৰু নন ৰিনিউৱেবল মানে অনৱীকৰণযোগ্য অনৱীকৰণযোগ্য যেনেকৈ কি হ'ব পাৰে কয়লা এটা হ'ব পাৰে ঠিক আছে নৱীকৰণযোগ্য কি হ'ব পাৰে পানী আমি ক'ৰবাত ইউজ কৰিলেও হাত ভৰি ধুলোঁ পানীয়ে দি সেই পানীয়ে দি পেলাই আকৌ কি কৰিব পাৰোঁ আমি ডেম বনাই পেলাই হয় নদীৰ পানী সেনেকৈ হৈ থাকে ইউজ ক'ৰবাত নদী পানী দি মানুহে হাত ভৰি ধুলে এৰি দিলে সেইখিনি পানী ডেমত ইউজ কৰিলে আকৌ ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন হ'লটো ৰিনিউৱেবল তো উইণ্ড পাৱাৰ আমি বতাহটো জানো ব্যৱহাৰ কৰিলে শেষ হয় নহয় সাগৰৰ পাৰত বা মুকলি বহুত এৰিয়াত এনেকুৱা কি থাকে এনেকুৱা পাংখা লগাই পেলাই আমাৰ বায়ুকল বুলি কওঁ উইণ্ড মিল বুলি কয় উইণ্ড মিল লগোৱা থাকে সেইকেইটা ঘূৰি থাকে তাৰপৰা এনাৰ্জি বনে এতিয়া এনাৰ্জি যেতিয়া বনিলে সেই হাৱাখিনি কি নষ্ট হৈ গ'ল নেকি তাৰপাছত আৰু আমি তাক ইউজ কৰিব নোৱাৰোঁ নেকি পাৰোঁ সেই হাৱাখিনি আকৌ বৈ যাব আৰু বেলেগ এটা বায়ুকলক সি আকৌ ঘূৰাব হয়নে তো বাৰে বাৰে ইউজ কৰিব পাৰোঁ গতিকে ই কি হয় ৰিনিউৱেবল এনাৰ্জি হয় ইয়াতে সুধিছে উইচ অফ দ্য ফলোইং ইজ এ নন ৰিনিউৱেবল কোনটো ৰিনিউৱেবল নহয় নৱীকৰণযোগ্য নহয় এইটো সুধিছে উইণ্ড পাৱাৰটোতো হয় হাইড্ৰ' পাৱাৰো হয় পানী যদি আমি এখন নদী এনেকৈ বৈ আহিছে আপাৰ ষ্ট্ৰীমত আমি এটা যদি ডেম বনাই দিওঁ সেই পানীখিনি ধৰি ৰাখি পেলাই বিজুলী উৎপাদন কৰিব পাৰোঁ হয়নে ইলেক্ট্ৰিচিটিৰ কাৰণে ডেম যে বনাই নদী বান্ধ দেন সেই পানীখিনি যেতিয়া আকৌ বৈ আহে যদি লৱাৰ ষ্ট্ৰীমত আমি আৰু এটা ডেম বনাই দিওঁ আকৌ তাক আমি ইউজ কৰিব পাৰোঁ তো বাৰে বাৰে ইউজ কৰিব পাৰিছোঁ গতিকে হাইড্ৰ' পাৱাৰো আমাৰ কি নহয় নন ৰিনিউৱেবল নহয় বাট ৰিনিউৱেবল ৰিনিউ কৰিব পাৰোঁ ছ'লাৰ এনাৰ্জি সূৰ্য পোহৰ আমি আহিছে বাৰে বাৰে আজি ইউজ কৰিছোঁ কালি ইউজ কৰিছোঁ সূৰ্য পোহৰ ইয়াক আমি ইউজ কৰি থাকিব পাৰোঁ কিন্তু ফচিল ফুৱেল যি আছে ফচিল ফুৱেল মানে কি বাৰু CNG ঠিক আছে দেন আপোনালোকে পেট্ৰলিয়াম তাৰপিছত আৰু কি কয়লা এইবিলাক কি হয় ফচিল ফুৱেল বুলি কয় ঠিক আছে এইবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পাছত শেষ হৈ যায় কয়লা যদি ইমানখিনি আছে এবাৰ জ্বলালোঁ শেষ সেইখিনি একদম খতম CNGও একে পেট্ৰলিয়ামো একে হয় এবাৰ জ্বলালোঁ আমি শেষ গতিকে ইয়াক আমি কি বুলি ক'ম নন ৰিনিউৱেবল তাক বাৰে বাৰে ইউজ কৰিব নোৱাৰি একেখিনিকেই ঠিক আছে এইটো ফচিল ফুৱেল বুলি নিদি পেলাই কেতিয়াবা দি দিব কয়ল বুলি দি দিব কয়লা বা কেতিয়াবা তাত পেট্ৰলিয়াম বুলি দি দিব ঠিক আছে পেট্ৰলিয়াম কেতিয়াবা দি দিব যিটো মই প্ৰথমে কৈছিলোঁ CNG কম্প্ৰেছ নেচাৰেল গেছ তেতিয়া কনফিউজ হ'ব নালাগে কুৱেশ্যন নম্বৰ 9 হুইচ অফ দ্য ফলোইং ইজ কনচিডাৰ্ড এজ দ্য পাৱাৰ হাউচ অফ এন এনিমেল চেল বহুত ফেমাছ কুৱেশ্যন চবৰে মুখে মুখে আছে মাইট্ৰকণ্ড্ৰিয়া ঠিক আছে এতিয়া চেল এটা যে থাকে এই চেলৰ যিটো চেণ্ট্ৰেল পাৰ্ট হয় য'ৰ পৰা গোটেইটো তাক মানে কণ্ট্ৰল হয় সেইটোক আমি কি বুলি কওঁ বাৰু তো চেলটো য'ৰ পৰা কণ্ট্ৰল হয় গোটেই চেলটো সেইটো হৈছে নিউক্লিয়াছ ঠিক আছে ইয়াৰ মাজৰ বস্তুটোক আমি কি বুলি কওঁ নিউক্লিয়াছ চেলটো য'ৰ পৰা কণ্ট্ৰল হয় আমাৰ যেনেকৈ মানুহৰ ব্ৰেইনটো পাই চব বস্তু কণ্ট্ৰল হয় সেইটোক কয় নিউক্লিয়াছ ঠিক আছে বুজিলোঁ গলজি এপাৰেটাছ এইটো গলজি এপাৰেটাছটো জানি থওক চেলৰ ভিতৰৰ এটা বস্তু হয় ঠিক আছে গলজি এপাৰেটাছটো চেলতে থাকে চেলটোৰ ভিতৰত অ'কে নিউক্লিয়াছৰ ওচৰত থাকে মানে বাহিৰত আৰু নিউক্লিয়াছৰ বাহিৰত থাকে গলজি এপাৰেটাছ ই কি কৰে প্ৰ'টিন মডিফাই কৰে প্ৰ'টিন যিবিলাক থাকে চেলৰ ভিতৰত সেইবিলাকক মডিফাই কৰে গলজি এপাৰেটাছে এতিয়া মই ৰাইবজমটো ক'ম তাৰ লগে লগে কৈছোঁ কেইটামান বস্তু নাম শুনি লওক যিকেইটা চেল এটাৰ ভিতৰত থাকে এইবোৰ কেতিয়াবা জাষ্ট চিম্পলি দি দিব যে চেলত কোনটো থাকে বা কোনটো নাথাকে বুলি ঠিক আছে এইকেইটা মনত ৰাখি থওক শুনিবলৈ নামবোৰ ভালেই আমি আগতে পঢ়িছোঁ যিহেতু চাইটোপ্লাজম এটা আছিলে ন চাইটোপ্লাজম চবে পঢ়িছে মাইট্ৰকণ্ড্ৰিয়া পালোঁ দেন তাতে চেলত আৰু কি থাকে প্লাজমা থাকে ঠিক আছে গলজি এপাৰেটাছটো থাকে সেইটো কৰে লাইচ'জম এটা ইম্পৰ্টেণ্ট বস্তু হৈ থাকে লাইচ'জম আমি সেইটো কথাও পঢ়িছোঁ লাইচ'জমে কি কৰে আহে কেতিয়াবা ফুড মানে চেলৰ ভিতৰতে চেলটোকো ফুড লাগে ন তো চেলৰ ফুড আৰু যিবিলাক ৱেষ্ট মেটেৰিয়েল থাকে সেইবিলাকক ডাইজেষ্ট কৰে খানা ফুড আৰু ৱেষ্ট মেটেৰিয়েল ঠিক আছে ৱেষ্ট মেটেৰিয়েল যিবিলাক থাকে ডাইজেষ্ট কৰা কামটো লাইচ'জমৰ কাম ইম্পৰ্টেণ্ট হ'ব মোৰ হিচাপত লাইচ'জমটো অহাৰ চান্স থাকিব পাৰে ঠিক আছে তো এইকেইটা আছে আৰু তাৰ বাহিৰত যদি মই কওঁ তেতিয়াহ'লে হেৰিটো মই কৈ দিম এই ৰাইবজমটো কি আছে এতিয়া মই সেইটো কৈ আছোঁ ৰাইবজমো সেই চেলৰ ভিতৰতে এটা জেগাত থাকে আৰু ই প্ৰ'টিন চিন্থেচাইজ কৰে ঠিক আছে প্ৰ'টিন যেনেকৈ মডিফাই কৰে গলজি এপাৰেটাছে দেন প্ৰ'টিন চিন্থেচাইজ কৰে কোনে ৰাইবজমে বহুত বেছি মনত ৰাখিব নালাগে জাষ্ট মনত ৰাখিলে হ'ল যে এইকেইটা বস্তু এটা চেলৰ ভিতৰত থাকে অ'কে দেন হুইচ অফ দ্য ফলোইং ডাজ চেলাইভা ইন আৱাৰ মাউথ হেল্প টু ব্ৰেক ডাউন কি কৈছে আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে অ'কে কোনটো ডাইজেষ্ট হ'বলৈ লালটিয়ে সহায় কৰে তাৰমানে কোনটো বস্তু পাবলৈ ব্ৰেকডাউন কৰিবলৈ ষ্টাৰ্চ নে প্ৰ'টিন ব্ৰেকডাউন কৰে নে ভিটামিন ব্ৰেকডাউন কৰে নে ফেট ব্ৰেকডাউন কৰে সেইটো কথা সুধিছে আমাৰ মুখত থকা লালটিয়ে সেইটো হৈছে প্ৰশ্ন তো ইম্পৰ্টেণ্ট প্ৰশ্ন বৰ পৰীক্ষাত আহি থাকে মনত ৰাখিব ষ্টাৰ্চ কি কৰে ব্ৰেকডাউন কৰে আমাৰ লালটিয়ে 11 হুইচ অফ দ্য ফলোইং ইজ দ্য প্লাণ্ট ইম্পৰ্টেণ্ট ইন চেৰিকালচাৰ ৰেচম শিল্পত প্ৰাসংগিক হৈছে ৰেচম শিল্প কি নোহোৱাকৈ হ'ব নোৱাৰে অবভিয়াছলি মালবাৰীত লাগিব মালবাৰী নোহোৱাকৈ সেই পোকটো নোহোৱাকৈ বা সেই মানে এনিমেল নোহোৱাকৈ স্মল এনিমেল সেইটো নোহোৱাকৈ কি হ'ব নোৱাৰে আমাৰ চেৰিকালচাৰ হ'ব নোৱাৰে ৰেচম শিল্প হ'ব নোৱাৰে মালবাৰী লাগিবই ঠিক আছে বাকী জুট পি এইবিলাক বেলেগ 12 দ্য প্ৰচেছ অফ কনভাৰ্জন অফ চুগাৰ ইনটু এলকহল
বাই দ্য মাইক্ৰ অৰ্গেনিজম ইষ্ট ইজ কল্ড অ'কে অনুজীৱ ইষ্টৰ দ্বাৰা চেনিক এলকহললৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াক কি বোলা হয় তো চেনিক এলকহল কৰিব পাৰি হয়নে যেনেকৈ আমি এতিয়া ইথানলৰ কথা কৈছোঁ ইথানলটো কি হয় একচুৱেলি এটা এলকহল ইথাইল এলকহল কি হয় ইথাইল এলকহল ঠিক আছে কুঁহিয়াৰ পৰাটো বেছিকৈ সাধাৰণতে কৰা যায় ইথানলটো প্ৰডিউচ কৰে তো কুঁহিয়াৰটোনো কি চেনিয়ে হয় চুগাৰ এটা তো সেইটোক আমি কি বুলি কওঁ এইটো ইয়াৰ কাৰণে ইষ্টৰ দৰকাৰ হয় ইষ্ট এইটো হৈছে স্পেলিং ইষ্ট বুলি এটা বস্তু লাগে ঠিক আছে এটা অনুজীৱ এইটো মাইক্ৰ অৰ্গেনিজম হয় এটা আৰু ইয়াক ইউজ কৰি পেলাই চুগাৰক এলকহললৈকে ইথাইল এলকহললৈকে তাক কি কৰা হয় কনভাৰ্ট কৰা হয় আৰু সেই প্ৰচেছ যিটো আছে সেইটো কি বুলি কয় সুধিছে যিহেতু এলকহলৰ লগত আহি গ'ল এটা প্ৰচেছ আপোনালোকৰ চিনাকি লাগিব যদি অলপ ভালকৈ শুনিছে এইটো বিশেষকৈ আমাৰ যিবিলাক হেৰিয়তো এইটো প্ৰচেছেই কি কৰা হয় ইউজ কৰা হয় আমাৰ যিবিলাক ট্ৰেডিশ্যনেল লিকাৰবিলাক বনায় যেনেকৈ আমাৰ সাজ লাও পানী মানে এইবিলাক যিবোৰ আছে আপং হওক মিচিংসকলৰ এইবিলাকতো সেইটো প্ৰচেছে ইউজ কৰা হয় তাত খালি চাউলক কৰা হয় ৰাইচক কি কৰা হয় ফাৰ্মেণ্ট কৰে ফাৰ্মেণ্টেশ্যনৰ জৰিয়তে কৰা হয় ঠিক আছে 13 চাওক হোৱাট ডাজ আৱাৰ বডি প্ৰডিউচ টু ফাইট দ্য ইনভেডাৰ হোৱেন এ ডিজিজ কজিং মাইক্ৰ'ব এণ্টাৰ্ছ আৱাৰ বডি বহুত ভাল কুৱেশ্যন এইটো এটা ৰোগ সৃষ্টিকাৰী অনুজীৱ আমাৰ শৰীৰত প্ৰৱেশ কৰিলে আক্ৰমণকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ শৰীৰে কি উৎপাদন কৰে আমাৰ গা বেয়া যেতিয়া হয় ন জ্বৰ হয় হয়নে আৰু আমাৰ অলপ চৰ্দি হয় তেতিয়া কি হয় আমাৰ গাত এটা বাহিৰৰ পৰা অনুজীৱ সোমায় নাকেদি হওক ক'ৰবাৰ পৰা হওক ঠিক আছে এটা অনুজীৱ আমাৰ ৰোগ সৃষ্টিকাৰী অনুজীৱ এটা সোমায় আৰু সি আমাৰ বডিত এটেক কৰে আৰু যেতিয়া সি আমাৰ বডিত এটেক কৰে তাৰ ফলত আমি দুৰ্বল হওঁ ঠিক আছে আমি দুৰ্বল হওঁ তেতিয়া আমি কওঁ যে গা বেয়া হৈছে জ্বৰ হৈছে আমি সেইবিলাক কথা কওঁ কিন্তু আমাৰ কি হয় বডিত নেচাৰেলি এনেকুৱা কিছুমানো আকৌ বস্তু আছে আমাৰ বডিৰ ভিতৰতে এই অনুজীৱ বাহিৰৰ পৰা যেতিয়া সোমায় তাক আমি কি এইটো ফৰেইন মানে পাৰ্টিকলছ বুলি কোৱা হয় ফৰেইন মানে হেৰি মেটেৰিয়েল বা পাৰ্টিকেল বুলি কোৱা হয় এটা প্ৰপাৰ ৱৰ্ড আছে পাহৰিছোঁ মই সেইটো তো কিবা এটা নাম আছিলে পাহৰিছোঁ মই ঠিক আছে তাক সেইবোৰ সোমোৱাৰ লগে লগে আমাৰ বডিটো এনেকুৱা এটা মেকানিজম আছে নেচাৰেলি সেইটো এক্টিভেট হৈ যায় কিছুমান বস্তু আমাৰ বডিৰ ভিতৰতো কিছুমান সিহঁতৰ এগেইনষ্টত খৰা হয় যেনেকৈ একদম সৈন্যৰ নিচিনা এইফালৰ পৰা এডল সৈন্য আহিছে বাহিৰৰ পৰা আৰু আমাৰ বডি এইটো আমাৰ বডিত সোমাইছে আমাৰ বডিটো কিছুমান সৈন্য এনেই শুই থাকে কিন্তু ইহঁত সোমোৱাৰ লগে লগে এক্টিভেট হৈ যায় তাহাঁতবিলাক ইহঁতক এটেক কৰিবলৈ তো যিমান পাৰে তাহাঁতক এটেক কৰি মাৰিবলৈ চেষ্টা কৰে তাৰমানে ঠিক আছে তো সেইবিলাকক আমাৰ এই সৈন্যবিলাকক আমি কি বুলি কওঁ সেইটো প্ৰশ্নটো সুধিছে যিবোৰ জীৱিত হৈ যায় মানে ঠিক আছে বিৰুদ্ধে যুঁজিব আমাৰ শৰীৰে উৎপাদন কৰে অট'মেটিক তাহাঁতৰ উৎপাদন হৈ যায় সেইটোক আমি কি বুলি কওঁ আমি সেইবিলাকক কওঁ এণ্টিবডি বুলি কওঁ ঠিক আছে আৰু আমি এণ্টিবায়'টিক যে লওঁ আমি এণ্টিবায়'টিক কেতিয়া লওঁ যেতিয়া আমাৰ বডিত এনাফ নাম্বাৰ্ছ অফ এইবিলাক প্ৰডিউচ নহয় ধৰি লওক ইহঁতৰ পৰা বহুত বাহিৰৰ পাৰ্টিকলছ আহি গ'ল তাহাঁতক মাৰিবলৈ শেষ কৰিবলৈ আমাৰ শৰীৰে যিমান উৎপাদন কৰিছে সেইখিনি এনাফ হোৱা নাই আমি তেতিয়া কি কৰিব লগা হয় মেডিচিন হিচাপত এণ্টিবডিক ল'ব লগা হয় ঠিক আছে সেইকাৰণে আমি এণ্টিবডি দোকানত গৈ লওঁ গতিকে চাবচোন যি মানুহ উইক হয় তেওঁলোকৰ এণ্টিবডি নেচাৰেলি বেছি নহয় বা অলপতে গা বেয়া হৈ যায় সেই মানুহবিলাকৰ কাৰণ যেতিয়া ফৰেইন পাৰ্টিকেল এটা তাক এটেক কৰে সি ভিতৰত বেছি হেৰি কৰিব নোৱাৰে ঠিক আছে বেছিকৈ তাৰ এণ্টিবডিটো নেচাৰেলি তাৰ ইনক্ৰিজ নহয় আৰু পটককৈ গা বেয়া হৈ যায় সেই মানুহবিলাকৰ সেইকাৰণে আৰু যাৰ ষ্ট্ৰং থাকে পটককৈ গা বেয়া নহয় বৰষুণত তিতিলে বা এচি থাকিলে ঠাণ্ডা পানী খালেও গৰম দিনত ঠিক আছে তো বস্তুটো এনচাৰটো হ'ল এণ্টিবডি 14 মাইক্ৰবিয়েল ডিজিজ ডেট কেন স্প্ৰেড ফ্ৰম এন ইনফেক্টেড পাৰ্চন টু এ হেল্ডি পাৰ্চন থ্ৰু এয়াৰ ৱাটাৰ ফুড অৰ ফিজিকেল কণ্টেক্ট ৰাখল এইবিলাকতো ডাইৰেক্ট মুখস্থ থকা কুৱেশ্যন আৰু একদম ঠিক আছে এইবিলাকতো একদম ডাইৰেক্ট মুখস্থ হৈ থকা কুৱেশ্যন তো বতাহ পানী খাদ্য বা শাৰীৰিক সংস্পৰ্শৰ যোগেদি সংক্ৰমিত ব্যক্তিৰ পৰা সুস্থ ব্যক্তিলৈ বিয়পিব পৰা অনুজীৱ ৰোগক যদি কেতিয়াবা আমাৰ কি হয় বতাহৰ জৰিয়তে পানীৰ জৰিয়তে খাদ্যৰ জৰিয়তে যেতিয়া আমাৰ মানে হেৰি এটা অনুজীৱটোক কি বুলি কোৱা হৈছে মাইক্ৰ'ব সেইটো আমাৰ বিয়পি যায় যেনেকৈ ক'ভিডটো আছিলে ক'ভিডটো তেনেকুৱা এটা আছিলে তো সেইটো কি বুলি কোৱা হয় আমি ক'ম তাক কমিউনিকেবল ঠিক আছে ইজনৰ পৰা ইজন মানুহৰ পৰা সিজন মানুহলৈ বতাহৰ জৰিয়তে নাকেদি মুখেদি সেইকাৰণে আমি কৈছিলোঁ ন হাত ধুম চেনিটাইজাৰ লগাম কাৰণ হাতত আহি পেলাই হেণ্ডশ্বেক কৰোঁতে তাত আমাৰ হাতত অনুজীৱ লাগি আহিব আৰু চকুত চুলে চকুৱেদি সোমায় বা মুখেদি সোমায় তো পানী খাদ্য এইবিলাকেদি সোমায় তেতিয়া আমি তাক কি বুলি কওঁ কমিউনিকেবল ডিজিজ ঠিক আছে HIV যিটো আছে যিটো আমি কি বুলি কওঁ ফুল ফৰ্মটো আহে কেতিয়াবা মই লিখি দিছোঁ এবাৰ হিউমেন ইমিউনো ডেফিচিয়েঞ্চি চিণ্ড্ৰম হয়নে চৰি ভাইৰাছ HIV ভাইৰাছ এইটো কিন্তু এনেকুৱা নহয় ই ব্লাড টু ব্লাড কানেক্ট হ'ব লাগিব তেতিয়াহে HIV হ'ব পাৰে HIV পজিটিভ মানুহ এজনৰ লগত তুমি হেণ্ডশ্বেক কৰা তাৰ লগত একেখন থালিতে ভাত খোৱা একেটা কাপোৰকে পিন্ধা কোনো প্ৰব্লেম নহয় তাত কিন্তু ব্লাড টু ব্লাড তোমাৰ হাতখন অকণমান কাটিলা সেই মানুহজনৰ হাতখন অকণমান কাটিলা দুজনে হেণ্ডশ্বেক কৰিলা ব্লাড হেৰি হৈ গ'ল ট্ৰান্সফাৰ হৈ গ'ল তেতিয়াহে হ'ব সেইটো ঠিক আছে গতিকে কমিউনিকেবল ডিজিজ HIV নহয় কেতিয়াবা প্ৰশ্ন তেনেকৈও আহে যে কোনটো কমিউনিকেবল নহয় COVID-19 HIV এনেকৈ দিব পাৰে অ'কে
সংক্ৰমিত ৰোগ বুলি কয় সেইটো এয়া সংক্ৰামক ইয়াতে দিয়া আছে সংক্ৰামক ৰোগ বুলি কয় কমিউনিকেবলটো অসংক্ৰামকটো কি নন কমিউনিকেবলত আমি ধৰিম কাক HIV AIDS এইবিলাকক ঠিক আছে এইডছক লৈ পেলাই আৰু এটা প্ৰশ্ন আহি থাকে এইডছ ডে কেতিয়া পালন কৰা হয় ওকে মই সেইটো এবাৰ চাই পেলাই কৈছোঁ 1 ডিচেম্বৰ 1 ডিচেম্বৰত এইডছ ডে পালন কৰা হয় এইডছ মানে একুৱায়াৰ্ড মানে HIV পিছৰ পৰ্যায়টো একুৱায়াৰ্ড ইমিউনো ডিফিচিয়েঞ্চি চিণ্ড্ৰম একুৱায়াৰ্ড ইমিউনো ডিফিচিয়েঞ্চি চিণ্ড্ৰম এইটো হৈছে এইডছ তাৰ ফুল ফৰ্মো আহি থাকে আৰু অটো ইমিউন এটা আছে মই যে এতিয়া কৈছিলোঁ যে আমাৰ যিবিলাক ইণ্টাৰনেল মাইক্ৰ'বছ এণ্টিবডি থাকে সেইবিলাক আমি কি বুলি কওঁ এটা এণ্টিবডি যিটো ছিষ্টেম আছে গোটেইটোক আমি ইমিউন ছিষ্টেম বুলি কওঁ আমাৰ ঠিক আছে আমি কি বুলি কওঁ সেইটোক আমাৰ ইমিউন ছিষ্টেম বুলি কওঁ এতিয়া এই ইমিউন যিটো ছিষ্টেম আছে ইমিউন ছিষ্টেমটোৱে কেতিয়াবা কি কৰে বাহিৰৰ বস্তুটোক এটেক কৰা সলনি বা নিজৰ বডি পাৰ্টকেই এটেক কৰে কেতিয়াবা সেইটোক কোৱা হয় অটো ইমিউন ডিজিজ বুজিলোনে মই কৈছিলোঁ আমাৰ এইটো বডি বাহিৰৰ পৰা অহা অনুজীৱ আহিব যে আমাক গা বেয়া কৰিব ট্ৰাই কৰে আমাৰ বডিত এণ্টিবডিবিলাক সৃষ্টি হয় আৰু এই এণ্টিবডি সৃষ্টি হোৱা প্ৰচেছটো কি বুলি কওঁ আমি ইমিউন ছিষ্টেমে গোটেই ছিষ্টেমটোক ওকে এতিয়া এইবিলাকে বাহিৰৰ পৰা অহাবিলাকক এটেক কৰে কিন্তু কেতিয়াবা নিজৰ বডিৰে কোনোবা এটা জেগাক এটেক কৰি দিয়ে এটেক কৰাৰ ফলতো এটা কি হয় আমাৰ গা বেয়া হয় এটা ডিজিজ হয় সেই ডিজিজটোক আমি ক'ম অটো ইমিউন ডিজিজ অটো মানে নিজৰেই ঠিক আছে অটো মানে কি স্বয়ং নহয় জানো নিজেই চেল্ফ তো নিজকে যেতিয়া এটেক কৰে সেইটো 15 চাওক হুইচ অফ দ্য ফলোয়িং মেটেৰিয়েলছ ইজ নন বায়'ডিগ্ৰেডেবল অ'কে তলত কোনটো জৈৱ বিঘ্নিত নহয় বায়'ডিগ্ৰেডেবল নহয় মানে নিজে নিজে সি গেলি পচি নাইকিয়া হৈ নাযায় আপুনি কলৰ বাকলি এটা আপেলৰ বাকলি কাগজ এখন পেলাই থওক নৰ্মেল দেখিব কেইদিনমানৰ পিছত সি নাইকিয়া হৈ গ'ল মাটিত মানে মাটিৰ লগত মিহলি যায় সেইটোক কয় কি বায়'ডিগ্ৰেডেবল কিন্তু ইয়াতে সুধিছে নন নহয় কোনটো পেপাৰ অভিয়াছলি হয় কাপোৰ আপুনি পেলাই থ'লে হৈ যাব কাঠ এটুকুৰাও থ'লে পচি মেলি শেষ হৈ যাব কিন্তু প্লাষ্টিক বেগছ নহয় তো এনচাৰ ডি 16 দ্য গ্ৰীণ কালাৰ্ড প্লাষ্টিকছ প্ৰেজেণ্ট ইন লিভছ অফ প্লাণ্ট ইজ কল উদ্ভিদৰ পাতত থকা সেউজীয়া ৰঙৰ প্লাষ্টিকবিলাকক কি বুলি কোৱা হয় কৈছিলোঁ এইমাত্ৰ মই অলপ আগতে বুজাওঁতে হয়নে কি বুলি কয় সেইটো ক্ল'ৰ'ফিল গলজি বডিটো কি আমি যে পাইছিলোঁ গলজি এপাৰেটাছ কি বুলি পাইছিলোঁ গলজি এপাৰেটাছ যিটো পাইছিলোঁ সেইটোৱে হয় বেলেগ কিবা একো নহয় ঠিক আছে ইয়াক আৰু এটা নাম আছে কিন্তু পোষ্ট অফিচ অফ দ্য চেল বুলি কোৱা হয় যেনেকৈ মাইট্ৰকণ্ড্ৰিয়া ইজ পাৱাৰ হাউচ অফ দ্য চেল এইটো কি হয় গলজি এপাৰেটাছ বা গলজি বডিটো পোষ্ট অফিচ অফ দ্য চেল কাৰণ ইহঁতৰ প্ৰাইমেৰী কাম কি হয় যিবিলাক প্ৰ'টিন বনে সেই প্ৰ'টিনবিলাকক মানে বিভিন্ন পাৰ্টলৈ পঠিয়াই দিয়াটো কৈছিলোঁ ন চিন্থেচাইজ কৰে বুলি প্ৰ'টিন গলজি এপাৰেটাছে তো সেইটো সেইকাৰণে তাহাঁতক পোষ্ট অফিচ অফ দ্য চেল বুলি কোৱা হয় মনত ৰাখিব পোষ্ট অফিচ অফ দ্য চেল গলজি এপাৰেটাছ বা গলজি বডি লাইচোজমটো আছে জাষ্ট মই কৈছিলোঁ তাতে ই ফুড আৰু ৱেষ্টবিলাক ডাইজেষ্ট কৰে পাতত ক্ল'ৰ'প্লাষ্ট থাকে আৰু ক্ল'ৰ'প্লাষ্টত ক্ল'ৰ'ফিল থাকে তো দুটা অলমষ্ট একেই বুলি ক'ব পাৰি ক্ল'ৰ'ফিল আৰু ক্ল'ৰ'প্লাষ্ট এনচাৰ ক্ল'ৰ'ফিল হ'ব 17 দ্য পটেটো উই ইট ইজ এ মডিফাইড এইটো DME নন টেকনিকেল আহিছিলে মই এইটো পৰীক্ষাটো দিছিলোঁ এইটো পেপাৰ দি পেলাই মই DMEটো চাকৰি পাইছিলোঁ ADRE DME একেলগে একেদিনাখনে আমাৰ এপইণ্টমেণ্ট দিছিলে চ' এতিয়া আনচাৰ 17 পটেটো উই ইট ইজ মডিফাইড কি হয় আমি খোৱা আলুটো এটা মডিফাইড কি ৰুট নে ষ্টেম নে চিড নে ফ্ৰুইট মোৰো কনফিউজন লাগিছিলে বাট এনচাৰটো শুদ্ধ হৈছিলে বাৰু কিন্তু মানে অলপ হেৰি কৰি পেলাইহে কৰিছিলোঁ 100% চিয়'ৰ হৈ পেলাই এইটো আনচাৰ কৰিব পৰা নাছিলোঁ তো 17 আনচাৰ হ'ব কি ষ্টেম আলুটো এটা ষ্টেম মই বহুত বেছি বুজাই নাথাকোঁ কাৰণ মোৰ আইডিয়া নাই মই পৰীক্ষাটো দিগদাৰ পাইছিলোঁ এইটো ঠিক আছে ফুডৰ ফ্ৰুট চিড ৰুট বেলেগ বেলেগ থাকে ৰুটটো আমি জানোৱেই ষ্টেম বেলেগ থাকে আৰু এইটো আলুটো ষ্টেম এটা জাষ্ট এটা ষ্টেম হয় কোনোবা এটা গছৰ ঠিক আছে আৰু চিডটোতো গুটি জানো আৰু ফ্ৰুটটোতো ওপৰত ফুলে সেইটো গম পালোঁ 18 নম্বৰ চাওঁ হুইচ অফ দ্য ফলোয়িং ইজ দ্য মেল ৰিপ্ৰডাক্টিভ পাৰ্ট অফ দ্য ফ্লাৱাৰ বঢ়িয়া বস্তু তলৰ কোনটো ফুলৰ পুৰুষ প্ৰজনন অংগ পেটাল নে চেপাল নে ষ্টামেন নে পিষ্টিল কোনটো চিম্পলি জানি থৈ এইটো দিয়া বহুত বেছি চাব নালাগে সেইটো হৈছে ষ্টেমেনটো মেল ৰিপ্ৰডাক্টিভ পাৰ্ট কাৰ ফুলত থকা 19 নিউক্লিয়াছ নহয় এইটো নিউক্লিয়াছ আৰু নিউক্লিয়াছ বেলেগ হয় যেনেকৈ এইটো নিউক্লিয়াছ আৰু এইটো নিউক্লিয়াছ ইজ ফাউণ্ড ইন হুইচ পাৰ্ট অফ এ চেল তো নিউক্লিয়াছ ক'ত পায় মইতো চেলটো দেখাইছিলোঁ মানে চেলৰ ছাইডত যিখন থাকে সেইখনক চেল মেমব্ৰেন বুলি কয় এইটো চেলৰ পৰা সিটো চেলক ডিফাৰেণ্ট কৰি ৰখা আৱৰণটোক চেল মেমব্ৰেন বুলি কয় এইটো ইয়াতে মাইট্ৰকণ্ড্ৰিয়া কি হয় পাৱাৰ হাউচ অফ দ্য চেল আৰু চাইটোপ্লাজম এইটো নিউক্লিয়াছ থাকে যে তাৰ কাষত থাকে চাইটোপ্লাজম এইবিলাক বাকী গলজি এপাৰ্টাছ যিবিলাক কৈছিলোঁ মই মাইট্ৰকণ্ড্ৰিয়াও ইয়াতে ক'ৰবাত থাকে এতিয়া কি কৈছে নিউক্লিয়াছটো ক'ত পোৱা যায় সেইটো কথা সুধিছে তো নিউক্লিয়াছটো পায় নিউক্লিয়াছ যিটো মাজত যে থাকে তাৰ মাজত পায় নিউক্লিয়াছ
এইটো মনত ৰাখিম ঠিক আছে নিউক্লিয়াছটোৰ মাজত থাকে চেলৰ নিউক্লিয়াৰৰ ভিতৰত পায় নিউক্লিয়াছ 20 chlorophyll pigment present in the leaves of green plant is essential for তো ক্লোৰোফিল যিটো থাকে প্লাণ্টত সেইটো কিহৰ বাবে এছেঞ্চিয়েল কিহৰ বাবে অপৰিহাৰ্য সালোক সংশ্লেষণৰ বাবে ফটোচিনথেসিছৰ আমি কথা জানো হয়নে 21 the animal which give birth to young ones directly are called মানে যোনে কি কৰে কণী নাপাৰে ডাইৰেক্ট young one জন্ম দিয়ে সেইটো এনিমেলক কি বুলি কয় বহুত পুৰণা প্ৰশ্ন আমি পাই থকা পাই তো কি হ'ব আনসাৰ ভিভিপৰাছ মানুহে একে কণী জন্ম নিদিয়ে প্ৰথম পেটত 9 মাহ থাকি বাচ্চা ডাঙৰ হয় তাৰপিছত ডাইৰেক্ট ইয়ং মিটাক বাচ্চা এটা জন্ম দিওঁ ওকে এইটো ভিভিপৰাছ ঠিক আছে ইয়াৰ লগতে অলমষ্ট মিলা আছে অভিপেৰাছটো কি হয় বাৰু যোনে ইয়াতে চালে গম পাব ডিম্বাণু জন্ম দিয়ে মানে এক্স লে কৰে কণী পাৰি পেলাই দিয়ে যেনেকৈ সাপ ঘৰিয়াল তাৰপিছত হাঁহ পখিলাও হয় এইবিলাক কি হয় অভিপেৰাছ বাকীবিলাক কম জানো নালিপৰাছ আৰু মাল্টিপৰাছ কৈ দিছে বাৰু নালিপৰাছটো কি হয় ইহঁতে যোনে কোনো বাচ্চা জন্ম দিয়া নাই গোটেই জীৱনত বা বাচ্চা জন্ম নিদিয়ে সেইটোক নালিপৰাছ বুলি কয় ইয়াৰ উদাহৰণ যদি দিওঁ প্ৰাইমেটছ যিবিলাক থাকে বান্দৰৰ এটা প্ৰজাতি আছে প্ৰাইমেটছ মনত ৰাখি ল'ম নালিপৰাছ আৰু মাল্টিপৰাছ যোনে বাৰে বাৰে জন্ম দিব পাৰে সেইটো মানুহেও পাৰে গতিকে সেইটো মাল্টিপৰাছ 22 হুইচ অফ দ্য ফলোইং ইজ এ ডাকলেছ গ্লেণ্ড অ'কে নলীবিহীন গ্ৰন্থি কোনটো হয় এতিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এটা চ' আনচাৰ হ'ব ইয়াৰে পিটুইটাৰী গ্লেণ্ড ঠিক আছে বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো মনত ৰাখিব ডাকলেছ গ্লেণ্ড অ'কে ই ডাইৰেক্টলি গ্লেণ্ডবিলাকৰ কি কাম হয় হৰম'ন ৰিলিজ কৰা গ্লেণ্ড যিবিলাক থাকে সেইবিলাকৰ মেইন এটা কাম হ'ল হৰম'নছবিলাক ৰিলিজ কৰা বাকীবিলাকে থ্ৰু ডাক্ট হৰম'ন ৰিলিজ কৰে ডাইৰেক্টলি বডিত আমাৰ হৰম'ন ৰিলিজ নকৰে যেনেকৈ চেলিভাৰী গ্লেণ্ড হওক লিভাৰৰ এটা গ্লেণ্ড হয় বা মামাৰী গ্লেণ্ড ইহঁতে ডাইৰেক্টলি বডিত কি নকৰে হৰম'নছবিলাক ৰিলিজ নকৰে এটা ডাক্টৰ জৰিয়তে কৰে অ'কে কিন্তু পিটুইটাৰীটো এনেকুৱা এটা গ্লেণ্ড হয় যি ডাইৰেক্টলি আমাৰ ব্লাড ষ্ট্ৰীমত কি কৰে হৰম'ন ৰিলিজ কৰে কি হৰম'ন পিটুইটাৰী হৰম'ন অ'কে চ' এইটো হ'ল পিটুইটাৰী গ্লেণ্ড যিটো ডাকলেছ মনত ৰাখিম ইম্পৰ্টেণ্ট দেন লিভাৰটোৰ কথা কওঁ আহি থাকে পৰীক্ষাত লাৰ্জেষ্ট গ্লেণ্ড বুলি যদি কয় এইটো আহে বহুত আহে পৰীক্ষাত লাৰ্জেষ্ট গ্লেণ্ড হিউমেন বডিৰ তেতিয়া সেইটো আনচাৰ হৈ কি যায় লিভাৰ ঠিক আছে তো লিভাৰটো ইম্পৰ্টেণ্ট আমি পঢ়াটো লিভাৰৰ ৱেইটক লৈ প্ৰশ্ন আহে কেতিয়াবা 1.2 পৰা 1.5 কেজি আমাৰ লিভাৰটোৰ ৱেইট ঠিক আছে প্ৰায় 500তছে বেছি ভাইটেল বেলেগ বেলেগ কাম কৰে আমাৰ লিভাৰটোৱে মেইন কাম এটা আছে তাৰ কি সেইটো ডিটক্সিফিকেশ্যন আমি যদি কিবা বেয়া খাওঁ বেয়া কৰোঁ তাক ক্লিন কোনে কৰে ডিটক্সিফিকেশ্যন কোনে তাক ক্লিন কৰে ডিটক্স কোনে কৰে আমাৰ বডিক কিবা বেয়া বস্তু গ'লে লিভাৰে কৰে গোটেইকেইটা ইম্পৰ্টেণ্ট ফেক্ট মই লিভাৰৰ কথা ইয়াতে কৈ আছোঁ ঠিক আছে আৰু বাইল বুলি এটা জুচ থাকে আমাৰ শৰীৰত প্ৰডিউচ হয় বাইল জুচ এটা আমাৰ প্ৰডিউচ হয় সেই বাইল জুচটো প্ৰডিউচ কোনে কৰে এই লিভাৰে কৰে এইটো প্ৰশ্ন বহুতবাৰ পৰীক্ষাত আহিছে বাইল জুচটো কোনে নিঃসৰণ কৰে বুলি এনেকুৱাকৈ প্ৰশ্নটো আহে তো সেইটো জানিব লাগিব ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনলৈ আহোঁ 23 হুইচ অফ দ্য ফলোইং ইজ এন এণ্টিবায়'টিক কোনটো তলৰ কোনটো এণ্টিবায়'টিক হয় সেইটো সুধিছে ফেনল ইষ্ট এৰিথ্ৰমাইচিন তো এই চিন টিন দেখিলে মাইচিন টাইচিন দেখিলে গম পাব সেইটো তাৰমানে এণ্টিবায়'টিক হয় এটা আপোনালোকে চাবচোন আমি যিটো এণ্টিবায়'টিক সাধাৰণতে গা চা বেয়া হ'লে ইউজ কৰোঁ সেইটো স্পেলিংটো একজেক্টলি মই নাজানো এজিথ্ৰমাইচিন থাকে সাধাৰণতে এজিথ্ৰমাইচিন বটলত চাবচোন লিখা থাকে এণ্টিবায়'টিকত এজিথ্ৰমাইচিন গতিকে এৰিথ্ৰমাইচিন এই মাইচিন টাইপৰ দেখিলে গম পাব সেইটো কি হয় এণ্টিবায়'টিক 24 মাইট্ৰকণ্ড্ৰিয়া আৰ প্ৰেজেণ্ট ইন হুইচ পাৰ্ট অফ দ্য চেলৰ ক'ত থাকে মাইট্ৰকণ্ড্ৰিয়া চেলৰ ক'ত থাকে আচ্ছা কোষৰ কোনটো অংশত মাইট্ৰকণ্ড্ৰিয়া থাকে এইটোতো কোষ হয় মাজত নিউক্লিয়াছ মাইট্ৰকণ্ড্ৰিয়া ইয়াতে ক'ৰবাত থাকে এনেকুৱাকৈ চৰি এইটোতো নিউক্লিয়াছ হয় চেল ৱাল চাইট'প্লাজম চাওক নিউক্লিয়াছটো নহয় আৰু পাইছোঁ আমি নিউক্লিয়াছ ক'ত থাকে নিউক্লিয়াছৰ ভিতৰত থাকে তো এইটোও নহয় চেল ৱালটো হৈছে এইখন তো চেল ৱাল হ'ব পাৰে নেকি চেল ৱালো হ'ব নোৱাৰে কাৰণ চেল ৱাল একদম কাষত তাত নাথাকে মই মাজত ৰাখিছোঁ বস্তুটো তো থাকিলে কি চাইট'প্লাজম তাৰ মানে মাইট্ৰকণ্ড্ৰিয়া ক'ত থাকে চাইট'প্লাজমত থাকে তো এনচাৰ হৈ গ'ল সেইটো সেইকাৰণে যদি চেলৰ সেইটো জনা যায় ন এতিয়া মোৰ এইটো মই এতিয়া আৰু পঢ়া নাই এই কেতিয়াবাতে পঢ়া 8 মানত পঢ়িছিলোঁ চাগে চেল আমি আঁকিছিলোঁ চেল সেইকাৰণে মনত আছে আৰু এনেকুৱা যদি চেল এটা থাকে এইটো নিউক্লিয়াছ তাৰ মাজত থাকে ইয়াতে ক'ৰবাত গলজি এপাৰেটাছ ক'ৰবাত কিবা এইটো চেল মেমব্ৰেইনটো থাকে কাষে ইটো চেলৰ পৰা সিটো চেলক ডিফাৰেণ্ট কৰি ৰখা আৰু ইয়াতে ক'ৰবাত মাইট্ৰকণ্ড্ৰিয়া থাকে তো তাৰ কাষত চাইট'প্লাজমটো থাকে তো দিছ ইজ মাইট্ৰকণ্ড্ৰিয়া পাৱাৰ হাউচ অফ দ্য চেল আৰু কি পাইছিলোঁ এটা গলজি এপাৰেটাছ পাইছিলোঁ বা গলজি বডি এইটো কি বুলি কোৱা হৈছিলে গলজি বডিবিলাকো ইয়াতে থাকে এনেকুৱাকৈ সেইটো কি বুলি কৈছিলোঁ পোষ্ট অফিচ
পোষ্ট অফিচ অফ দ্য চেল এনেকুৱা প্ৰশ্ন দেখিলে মোৰ লাগে একদম আহিবই গলজি এপাৰেটাছ পোষ্ট অফিচ জিঅ' পিঅ' পোষ্ট হয়নে জিঅ' গলজি এপাৰেটাছ 25 দ্য নিউক্লিয়াছ অফ এ লিভিং চেল কণ্টেইনছ হুইচ অফ দ্য ফলোয়িং জীৱিত কোষৰ নিউক্লিয়াছত কোনটো থাকে তো কি থাকে য়েছ এইটো ইম্পৰ্টেণ্ট এইটো এটা ভাল প্ৰশ্ন দিছে মাইট্ৰকণ্ড্ৰিয়াটো নাথাকে নিউক্লিয়াছৰ ভিতৰত হয়নে গলজি এপাৰেটাছো নাথাকে বা গলজি বডিজ নাথাকে এইটো কথা কৈছোঁৱেই ৰাইবজমছ থাকে নেকি চ' ৰাইবজম কি লাগিছে ৰাইবজমটো কি হয় চেলৰ ই ষ্টাৰ্টিং জন্মটো তাৰ ৰাইবজমৰ নিউক্লিয়াছতে হয় কিন্তু পিছত ইয়াত কিছুমান নিউক্লিয়াছত ফুটা থাকে নিউক্লিয়াছ প'ৰ্ছ বুলি কয় এইবিলাকক মানে প'ৰ ন প'ৰ মানে ফুটা আৰু যেনেকৈ আমি বালি এগালমান যদি দিওঁ তাত পানী ঢালি দিওঁ তললৈ গুচি যায় সেইটো প'ৰচিটি বুলি কয় প'ৰচিটি অফ চইল বালি বা মাটিও হয় প'ৰচিটি বুলি কয় অফ চইল এইটো পৰীক্ষাত আহে যি মাটিত পানী ঢালি দিলে তললৈ সোমাই যায় তাৰ সেই মাটিটোৰ কি ভাল হয় ডেটছ ইজ গুড তো প'ৰচিটি তো এইটো প'ৰ হয় বা বৰ্ডাৰক লৈ কথা আহে যে প'ৰাছ বৰ্ডাৰ যাৰ ইংলিছ ভাল অলপ তেওঁলোকে গম পাব প'ৰাছ বৰ্ডাৰ মানে অলপ মানে বেছি তাত হেৰি নাই আৰু ছিকিউৰিটি নাই টাইট নহয় প'ৰাছ অহা যোৱা কৰিব পাৰে তো তেনেকৈ ইয়াৰ প'ৰ্ছবিলাকেদি এই যিটো ৰাইবজম থাকে জন্ম ইয়াতে হয় নিউক্লিয়াছত বাট বাহিৰলৈ ওলাই গুচি যায় ওলাই আহি পেলাই ক'ত থাকে সেই চাইট'প্লাজমত সেইটোৱে চাইট'প্লাজম কোনটো ইয়াতে চাইট'প্লাজমবিলাক থাকে চাইট'প্লাজম সেইটোৱে কোনটো সেইটো বাৰু য'ত মাইট্ৰকণ্ড্ৰিয়াও থাকে চাইট'প্লাজমত ঠিক আছে সেই চাইট'প্লাজমতে আহি পেলাই ৰাইবজমছবিলাকো থাকে আহি পেলাই ইয়াৰ পৰা ওলাই অহাৰ পিছত দেন বহুতটো টাফ হোৱা নাই এইখিনি একদম বেছিককৈ কৈ আছোঁ মই চাওক চেল এইটো নিউক্লিয়াছ ৰাইবজমবিলাক ইয়াতেই ষ্টাৰ্ট হয় এইটো সঁচা কথা কিন্তু এই ফুটা কিছুমান থাকে নিউক্লিয়াছত তাৰ ফুটাই দি ওলাই পেলাই গুচি আহে গোটেইবিলাক চেলৰে পাৰ্ট কিন্তু আল্টিমেটলি ওলাই আহি পেলাই ইয়াত চাইট'প্লাজমবিলাক থাকে চাইট'প্লাজমত ৰাইবজমবিলাক থাকেহি আৰু এই চাইট'প্লাজমতে মই কি কৈছোঁ কি থাকে গলজি এপাৰেটাছ আৰু কি থাকে মাইট্ৰকণ্ড্ৰিয়া এইবিলাকো থাকে এতিয়া যিহেতু ই ওলাই গুচি আহে গতিকে ৰাইবজম যিহেতু ওলাই গুচি আহে আমি ইয়াত ৰাইবজমক কনচিডাৰ নকৰোঁ আমি কনচিডাৰ কৰিম ক্ৰম'জমক তো লিভিং চেল এটাত সদায় কি থাকিব ক্ৰম'জম থাকিব এতিয়া ক্ৰম'জম বুলি কোৱাৰ লগে লগে শুনা এটা নাম বহুত প্ৰশ্ন তাক লৈ আহে হিউমেনত সাধাৰণতে মানুহৰ তাত কি হয় সাধাৰণতে মানুহৰ চেলেৰে আমি গঠিত হয়নে তো মানুহৰ চেলতো সাধাৰণতে কি আৰু থাকেই 46 ক্ৰম'জম থাকে প্ৰতিটো চেলত কিমান থাকে এই নাম্বাৰটো পৰীক্ষাত কিমান বাৰ আহিছে ঠিক নাই 46 কিন্তু ক্ৰম'জমবিলাক কেনেকৈ থাকে ক্ৰম'জম সদায় এনেকুৱা থাকে এই পেয়াৰত থাকে আপোনালোকে এইটো ক্ৰম'জম এইটো নিশ্চয় চবেই দেখিছে ই কেতিয়াও অকলে নাথাকে ই দুডাল লগ খাই থাকে এডাল এক্স ক্ৰম'জম এডাল ৱাই ক্ৰম'জম মতা মানুহৰ ক্ষেত্ৰত মতা মানুহৰ চেলত এনেকুৱা হয় আৰু ফিমেল চেলত কি হয় দুটাতে এক্স ক্ৰম'জম থাকে দুডালে এক্স হয় অ'কে বৰ ইম্পৰ্টেণ্ট এইটো পৰীক্ষাত এক লৈ প্ৰশ্ন আহিব যে এক্স ক্ৰম'জম ক'ত থাকে মেইলত নে ফিমেলত নে কিবা এনেকুৱাকৈ আহিব ঠিক আছে বা এক্স ৱাই ক'ত থাকে এক্স ৱাই ক'ত থাকে মতা মানুহৰ পুৰুষৰ তাত আৰু এক্স ক'ত থাকে মাইকী মানুহৰ ক্ষেত্ৰত ফিমেলৰ ক্ষেত্ৰত ঠিক আছে আৰু 46 যদি ডাল টোটেল হয় আৰু জোৰ বান্ধি থাকে কেইজোৰ হ'ব তেতিয়াহ'লে 2ৰে ডিভাইড কৰিলে 23 জোৰ তো এই নাম্বাৰটো আৰু এই নাম্বাৰটো পৰীক্ষাত আহি থাকে যে ক্ৰম'জম কিমান ডাল থাকে বুলি ক'লে 46 কিমান জোৰ থাকে বুলি ক'লে 23 অ'কে তো আৰু ক্ৰম'জম ক'ত থাকে ক্ৰম'জম থাকে কিন্তু নিউক্লিয়াছত এইটো বৰ ইম্পৰ্টেণ্ট এই নিউক্লিয়াছত ক্ৰম'জম এইবিলাক এনেকৈ তাত জোৰা পাতি থাকে এতিয়া এইখিনিত এটা ইম্পৰ্টেণ্ট কথা মই কৈ থৈ যাওঁ এইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট আৰু সাধাৰণ জীৱনৰ কাৰণেও ইম্পৰ্টেণ্ট এই যে ক্ৰম'জমবিলাক থাকে ছেক্স ক্ৰম'জম বুলিও ইয়াক কোৱা হয় ঠিক আছে তো মেইলৰ ক্ষেত্ৰত হ'লে কি হ'ব এইটো মেইল এইটো হ'ল ফিমেইল দুডাল ক্ৰম'জম দুডাল হয়নে মেইলৰ ক্ষেত্ৰত মই কি কৈছিলোঁ যে এক্স থাকে আৰু এডাল ৱাই এনেকৈ এক্স ৱাইকৈ থাকে কিমান জোৰ থাকে 23 জোৰ আৰু ফিমেইলৰ ক্ষেত্ৰত কি থাকে দুডালকৈ একেই থাকে 23 জোৰ থাকে 46 ডাল কিন্তু দুডালেই এক্স হয় এটা বাচ্চা জন্ম হওঁতে ল'ৰা হ'ব নে ছোৱালী হ'ব ইয়াৰ পৰাই নিৰ্ধাৰণ হয় কাৰণ মাদাৰৰ উম যিটো থাকে মাদাৰৰ উম্বত কি হ'ব মেইল অৰ্থাৎ ফাদাৰৰ পৰা ক্ৰম'জম আহিব আৰু মাদাৰৰ পৰাও আহিব হয়নে দুটাৰ পৰা আহিব আৰু সেই ক্ৰম'জমতে কি থাকে আমাৰ গুণ RNA DNA এইবিলাক থাকে তাৰ পৰা আমাৰ গুণবিলাক আহে মা দেউতাৰ গুণবোৰ যে আহে আমাৰ গালে তেনেকৈ আহে তো মেইল ফিমেইলৰ পৰা আহিব মেইলৰ পৰা এগছ আহিব এগ আৰু মেইলৰ পৰা এগ নহয় ফিমেইলৰ পৰা আহিব এগছ আৰু মেইলৰ পৰা আহিব স্পাৰ্ম দুটা ফাৰ্টিলাইজ হ'ব তাত হয়নে এইখিনি আমি বেছিক আমাৰ সেই ইনফেমাছ যিটো চেপ্টাৰ থাকে ক্লাছ 8ত স্কিপ কৰি দিয়া চবেই সেইখিনি তাত পঢ়িছিলোঁ তো এই দুটা আহিব তো ইয়াতে ক্ৰম'জম আহিব এতিয়া ঠিক আছে এই ক্ৰম'জমটোৰ পৰাই গোটেইখিনি কাহিনী হ'ব যে ল'ৰা হ'ব নে ছোৱালী হ'ব এতিয়া এটা কথা চাওক ল'ৰা ছোৱালী কেনেকৈ হয় মই সেইটো কথা কৈ আছোঁ
ল'ৰা ছোৱালী কেনেকৈ হয় ক্ৰমোজম মাকৰ পৰা এডাল আহিব দেউতাকৰ পৰা এডাল আহিব আৰু এই দুটাই ডিচাইড কৰিব এই এডাল ক্ৰমোজমে ডিচাইড কৰিব ল'ৰা হ'ব নে ছোৱালী হ'ব এইটো মাকৰ পৰা আহিছে আৰু এইটো দেউতাকৰ এতিয়া এটা কথা চাওক যদি ক্ৰমোজম এক্স আৰু এক্স হ'ল ঠিক আছে তেতিয়াহ'লে সি ছোৱালী হ'ব ফিমেল হ'ব আৰু যদি ক্ৰমোজম এক্স আৰু ৱাই আহিল তেতিয়াহ'লে সি কি হ'ব মেল এটা ল'ৰা বাচ্চা হ'ব সেইকাৰণে ডক্টৰে ইজিলি কৈ দিব পাৰে চাই পেলাই যে কি হৈ আছে কাহিনী অ'কে বাট যিটো প্ৰহিবিটেড হয় কিহত প্ৰহিবিটেড হয় PCPNDT এখন এক আছে PCPNDT ইয়েৰটো মই চাব লাগিব 1994 এনেকুৱা সময়ত এইখনো পৰীক্ষাত আহিছে বেলেগ পৰীক্ষাত প্ৰি কনচেপশ্যন প্ৰি নাটাল ডায়েগনষ্টিক টেকনিক এক্ট বুলি এখন এক্ট আছে এক্ট মই এবাৰ চাই দিছোঁ সেইটো PCPNDT এক্ট 1994 ইয়েছ সেইটোৱে হয় 1994 এখন এক্ট আছে যিখন এক্টে বেন কৰে চাব নোৱাৰে হস্পিটেলবিলাকত লিখা থাকে এইবিলাক ডাঙৰ ডাঙৰ পোষ্টাৰ যে আগতেই সেইটো কি বাচ্চা ল'ৰা হ'ব নে ছোৱালী হ'ব চাব নোৱাৰে এইখনো পাৰিলে মনত ৰাখি থৈ দিয়ক PCPNDT এক্ট এতিয়া XX আহিলে ফিমেল হ'ব XY আহিলে হ'ব মেইন ল'ৰা জন্ম হ'ব চাওক এতিয়া এক্স চবত এটা লাগিবই আৰু ফিমেল মাইকী মানুহ এগৰাকী তাত সদায় এক্সে থাকে দুটা এক্সে থাকে তো মাইকী মানুহগৰাকীটো এক্সে দিব পাৰিব হয়নে এতিয়া দেউতাকৰ ওপৰত ডিপেণ্ড কৰিব মানে মাকৰ পৰা অলৰেডি এক্স আহি আছে দেউতাকে যদি এক্স দিব পাৰে তেতিয়াহ'লে সি ছোৱালীজনী জন্ম দিব সেই কাপলটোৱে আৰু দেউতাকে যদি ৱাই দি দিয়ে তেতিয়া সেই কাপলটোৱে কি দিব এটা ল'ৰা জন্ম দিব এতিয়া এটা কথা কওক মাক যেতিয়া এজনী ছোৱালী জন্ম হয় সাধাৰণতে আমাৰ সমাজত কি থাকে ছোৱালী জন্ম হ'লে বা দুজনী তিনিজনী ছোৱালী হৈ থাকে আৰু ল'ৰাৰ কাৰণে এটা টেণ্ডেঞ্চি ল'ৰা লাগে চবকে হয়নে এইবিলাকত নাযাওঁ ইমান মই বাৰু কিন্তু মাইকী মানুহজনীৰ গাত চবেই দুখ দিয়ে তো মই ল'ৰাখিনিকো কৈছোঁ এইটো কথা আৰু ছোৱালীখিনিক কৈছোঁ সেইখিনি ছোৱালীক মই কৈছোঁ আজিয়ে মনততো নাথাকিব এইবিলাক কথা বাট ছিৰিয়াছলি শুনিলে থাকিব এই ছোৱালীখিনি যিখিনি পঢ়ি আছে এতিয়া কোনোবা হয়তো বিয়াও হৈছে এই ছোৱালীখিনি যেতিয়া শাহুৱেক হ'বগৈ তেতিয়া একেটা ৰূপে ধাৰণ কৰিব বোৱাৰীয়েকৰ ছোৱালী জন্ম হ'লেই ৰুদ্ৰমূৰ্তি আৰু বোৱাৰীকৰ ওপৰত অত্যাচাৰ বহুতে কৰে যে কিয় ছোৱালী হ'ল ল'ৰা কিয় হোৱা নাই কথা হ'ল সেইটো ছোৱালীৰ হাতত নাথাকেই ল'ৰা হ'বনে ছোৱালী জন্ম দিব এইটো আপোনাৰ ল'ৰাটোৰ হাতত মাকবিলাকে ল'ৰাটোক বৰ এনেকৈ চাই ন যে মোৰ ল'ৰা কেনেকৈ এনেকুৱা হ'ব পাৰে ছোৱালীজনীৰ গাতে দুখ আছে কিবা যে তায়ে আমাক ল'ৰা সন্তান এটা দিব পৰা নাই মোৰ ল'ৰাটোতো পাৰফেক্ট হয় ক'ত ডক্টৰক দেখাই মেলি ছোৱালীজনীক কি কৰি থাকে বহুত ক্ষেত্ৰত আকৌ ল'ৰা ছোৱালী জন্ম নহ'লেও এনেকুৱা ছোৱালীজনীকে কিবা কৰি থাকে ল'ৰাটোক যদি এবাৰ কোৱা হয় যে তুমি চেকআপ কৰা নপুংসক হ'ব পাৰা তুমি ল'ৰাটোৰ ৰিগত লাগি যায় মেইল ৰিগত যে মোৰ এনেকুৱা হ'ব পাৰে নেকি ইয়েছ হ'ব পাৰে তাৰ কাৰণে টেকনিক্স আছে IVF কৰা হয় আজিকালি ইন ভিট্ৰ' ফাৰ্টিলিটি বুলি কয় এইবিলাকৰ ফুল ফৰ্ম হৈ পাৰে IVF আৰু বেলেগ বেলেগ আছে ইন ভিট্ৰ' ফাৰ্টিলিটি সেইটো এটা টেষ্ট টিউব বেবী প্ৰথম ইণ্ডিয়াৰ টেষ্ট টিউব বেবীটোৰ নাম কি বাৰু সেইটো পৰীক্ষাত আহে দুৰ্গা ঠিক আছে প্ৰথম ইণ্ডিয়াৰ টেষ্ট টিউব বেবী দুৰ্গা নাম ৰাখিছিলে কলকাতাত জন্ম হোৱাৰ কাৰণে আচলতে কলকাতাত হোৱাৰ কাৰণে 1978 হৈছিলে আচল নামটো কানুপ্ৰিয়া আগৰৱাল কানুপ্ৰিয়া আচল নামটো কানুপ্ৰিয়া আগৰৱাল অ'কে এইটো তো পৃথিৱীৰ ছেকেণ্ড যিটো IVF বাহিৰত তাৰ আগত পৃথিৱীৰ ফাৰ্ষ্ট যিটো সেইটো মই নাজানো একচুৱেলি কিন্তু ছেকেণ্ডটো ইণ্ডিয়াত হৈছিলে কানুপ্ৰিয়া আগৰৱাল অ'কে তো তেওঁ সেইটো IVF-ৰ জৰিয়তে হৈছিলে গতিকে এইবোৰ আছে অপশ্যন দেখা যায় কিন্তু আমাৰ কি হয় যেতিয়া বাচ্চা জন্ম হয় তেতিয়াও ছোৱালীৰ দুখ বোৱাৰীৰ দুখ মাকবিলাকৰ কাৰণে সেইকাৰণে মই ছোৱালীজনীকো কৈছোঁ যে আপোনালোকে এদিন গৈ শাহু হ'ব তো মনত ৰাখিব যে চায়েন্সটো কি সেইকাৰণে পঢ়া শুনা কৰিব লাগে ইমান গুৰুত্ব দিয়ে ন যে ইয়াত মাইকী মানুহজনী একো কৰিব নোৱাৰে তেওঁৰ এক্সে আছে দুটা অলৰেডি যদি কিবা কৰিব লগা থাকে যাব লগা থাকে এইটো দেউতাকৰ পৰা হ'ব তেওঁতো বাৰু এক্সে থাকিব ন অকল তেওঁ ৱাই অপশ্যনে নাই আৰু যদি এক্স দেউতাকে যদি এক্স দিয়ে তেতিয়াহ'লে সেইটো হৈ যাব ফিমেল যদি ৱাই দিয়ে তেতিয়াটো মেল চিম্পল হয় এইটো ক্লাছ 9ৰ বায়'লজি আমাৰ মানুহ 60 ইয়াৰ্ছত বুজি নাপায় যাক আমি একদম ভৰিত ধৰি সেৱা কৰোঁ মানুহে লগ পালে আইতা আহিছোঁ কিয় ভৰিত ধৰিব লাগে যোনে বেছিক চায়েন্স নাজানে ল'ৰা জন্ম নোহোৱাৰ কাৰণে শাহুৱেকক অত্যাচাৰ কৰে সেই মানুহক ভৰি চোৱাৰ কিবা অৰ্থ আছে নেকি সেইকাৰণে কয় মানুহ ডাঙৰ হ'লেই সন্মানীয় হৈ নাযায় জ্ঞান থাকিলেহে সন্মানীয় হয় মোৰ কাৰণে এটলিষ্ট সেইটো অ'কে মোৰ কিছুমান ইছ্যুত মই চেঞ্চিটিভ লাইক এনভাইৰনমেণ্ট ৱাটাৰ কনজাৰ্ভেশ্যন বা এইটো এটা এইবিলাক কথাত মই অলপ চেঞ্চিটিভ সেইকাৰণে মই কথাখিনি দীঘলীয়াকৈ পঢ়োৱাৰ মাজতে ক'লোঁ আৰু মনতো থাকি যাব এতিয়া ভালদৰে কথাবিলাক যে 46ডাল ক্ৰম'জম 23 তো এনেকৈ থাকে ডাবল পেয়াৰত থাকে অ'কে এডাল এক্স মতা মানুহৰ ক্ষেত্ৰত থাকে XY মাইকী মানুহৰ তাত XX থাকে তো এইখিনি কথাও এতিয়া মনত ৰৈ যাব মই ভাবিছোঁ নেক্সট কুৱেশ্যন আমি 26 কৈ আছোঁ সোনকালে শেষ কৰিম বহুত দীঘলীয়া নকৰোঁ 1.5 ঘণ্টাত এটলিষ্ট কমপ্লিট হ'ব লাগিব হুইচ অফ দ্য ফলোইং ইজ প্ৰডিউচ বাই প্লাণ্টছ থ্ৰু ফটোচিনথেচিছৰ পৰা আমি কি মানে কি কৰা হয় উৎপন্ন কৰা হয় সেইটো হৈছে প্ৰশ্নটো মই কৈছিলোঁ দুটা বস্তু ওলাই বুলি কি ওলাই বুলি কৈছিলোঁ উৎপন্ন তাৰ পৰা কি হয় ফটোচিনথেচিছৰ পৰা লাগে কি বুলি মই কৈছিলোঁ সেইটো কথা অলৰেডি হয়নে আমাক কি লাগে ফটোচিনথেচিছৰ পৰা মানে সেইটো হ'বলৈ ফটোচিনথেচিছটো
মই কৈছিলোঁ আমাক ৱাটাৰ লাগিব আৰু কি লাগিব বুলি কৈছিলোঁ CO2 কাৰ্বন ডাই অক্সাইড লাগিব আৰু ছানলাইট লাগিব হয়নে এইকেইটা ইনপুট আৰু আউটপুট আমাৰ কি হ'ব এইকেইটা ইন আৰু আউটত কি হ'ব বুলি কৈছিলোঁ মই অক্সিজেন আমাৰ আউটপুট হ'ব প্লাছ আৰু কি আউটপুট হয় মই কৈছিলোঁ গ্লুক'জ বা চুগাৰ হ'ব বুলি কৈছিলোঁ তো ইয়াতে চুগাৰটো বেলেগ একো নহয় সেইটো কি বাৰু কাৰ্বছে হয় গতিকে এইটো এটা কথা আৰু জানিব লাগিব সেইটো এতিয়া কাৰ্বহাইড্ৰেট গতিকে আনচাৰ হ'ব কাৰ্বহাইড্ৰেট অ'কে গছততো আৰু ভিটামিন প্ৰটিন নবনে ফেটো নবনে গতিকে এই চুগাৰটোৱে কাৰ্বহাইড্ৰেট 27 হিমোগ্ল'বিন মলিকুল ইনচাইড দ্য ৰেড ব্লাড চেলছ কণ্টেইনছ তো লোহিত ৰক্তকণিকা আৰু শ্বেত ৰক্তকণিকাৰ কথা পঢ়িছোঁ আমি ন WBC এণ্ড RBC এইটো ৰেড ব্লাড চেল RBC আৰু এটা আছে WBC হোৱাইট ব্লাড চেল তো ইয়াত আমি RBCৰ কথা পাতি আছোঁ RBCৰ কথা লোহিত ৰক্তকণিকাত থকা হিমোগ্ল'বিনত কি থাকে তো হিমোগ্ল'বিন মলিকুল ইনচাইড দ্য ৰেড ব্লাড চেল কণ্টেইনছ তো হিমোগ্ল'বিনত কি থাকে তো ৰেড ব্লাড চেল ক'ত থাকে আকৌ ব্লাডত থাকে তো কুৱেশ্যন নম্বৰ 26 সেইটো এনচাৰ দিব ট্ৰাই কৰক এবাৰ আইৰণ থাকে আৰু ইহঁতে যিটো আমাৰ RBC আছে ৰেড ব্লাড চেল সেইটো ৰেড হোৱাৰ কাৰণেই সেইটোৱে হিমোগ্ল'বিন যিটো হয় ন হিমোগ্ল'বিনটোৱে এটা আইৰণেই হয় হিমোগ্ল'বিন নামৰ এটা আইৰণ থাকে তাত যিটো প্ৰ'টিন ৰিচ এই আইৰণখিনি প্ৰ'টিন ৰিচ তো এই আইৰণবিলাকে থাকে হিমোগ্ল'বিন ফৰ্মেটত গতিকে সেইকাৰণে RBCটো ৰেড হয় আইৰণৰ ৰেড আমি যেনেকৈ দমকলৰ পানী আইৰণ হ'লে ৰঙা ৰঙা হৈ নাযায় জানো সেইটো কথা কিন্তু এতিয়া এটা কথা মই আৰু কোনখিনি মনত কৰিবলগীয়া যে আমাৰ বডিত আইৰণ থাকে বুলি কয় হয়নে তো সেই আইৰণটো কিন্তু এই আমাৰ লোহা যিটো থাকে সেই লোহা আইৰণৰ লগত চিমিলাৰ নহয় ই থাকে হিমোগ্ল'বিন ফৰ্মত একদম মানে কিছুমান পাৰ্টিকেল হয় বহুত সৰু 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 ইয়াৰ আমি যিটো লোহাৰ ইউজ কৰোঁ বস্তু দুটা Fe এলিমেণ্ট হিচাপে দুটা Fe আইৰণ মই কৈছিলোঁ কেমেষ্ট্ৰি ক্লাছত যে Fe কাৰ চিম্বল হয় আইৰণৰ এলিমেণ্ট সেইটোৱে হয় কিন্তু টোটেলি ডিফাৰেণ্ট আমি বাহিৰত যিটো ৰড ইউজ কৰোঁ সেই ৰডটো বেলেগ আৰু এইটো আইৰণ বেলেগ অ'কে এটা কথা আছে আমাক কেনেকৈ যে নৰ্থ চাউথ হৈ শুব লাগে নে কিবা এটা বুলি কয় হয়নে যে নৰ্থ চাউথত হয় এনেকৈ শুব লাগে মানুহ পূবফালে কিবা কৰি শুব নোৱাৰি নৰ্থ চাউথ হৈ শুব নালাগে কয় নে লাগে কিবা এটা কয় কিয় যে পৃথিৱীখনে এডাল চুম্বকৰ নিচিনা কাম কৰে আৰু চুম্বক নৰ্থ চাউথ হৈ থাকে আৰু আমাৰ বডিটো আইৰণ থাকে সেইকাৰণে আমি এনেকৈ নৰ্থ চাউথ হৈ শুব লাগে বোলে ৰাতি শুওঁতে এইটো মই তেতিয়া কোৱাৰ নিচিনা বেছিক চায়েন্স হয় যে ইয়াত আইৰণৰ কোনো দেনা নাই নৰ্থ চাউথ হৈ শুৱা আপুনি যিফালে মোৰ কৰে শুই থাকক কোনো প্ৰব্লেম নাই আপুনি কিয়নো এইফালে এইটো যদি নৰ্থ হয় এইটো চাউথ হয় এইটো ইষ্ট হয় এইটো ৱেষ্ট হয় কি কথা আছে যে মই এনেকৈয়ে শুম বা এনেকৈয়ে শুম এইফালে মোৰ কৰি শুম বা এইফালে মোৰ কৰি শুম বা এইফালে মোৰ কৰি শুম কি কথা আছে এনেকৈতো শুব পাৰি এনেকৈ শুই থাকক নহ'লে এনেকৈ শুৱক কোনো প্ৰব্লেম নাই কাৰণ এইটো আইৰণ বেলেগ হয় এইটো তেনেকুৱা লোহাৰ নিচিনা আইৰণ নহয় মানে লোহাৰ যেনেকৈ আমি ৰডবিলাক দেখা পাওঁ কামত লগোৱা এনেকুৱা টাইপৰ আইৰণ নহয় এইটো হেমোগ্ল'বিন ফৰ্মত থকা আইৰণ 28 সেইকাৰণে অলপ চলপ পঢ়িলে অন্ধবিশ্বাস বহুত আঁতৰিব পাৰি হুইচ অফ দ্য ফলোইং গ্লেণ্ডছ ইজ আৰ ডাকলেছ তো এবাৰ আমি অলৰেডি পঢ়িছোঁ পিটুইটাৰী গ্লেণ্ড পটেটোজ আৰ ৰিচ ইন পটেটো কিহত ৰিচ হয় বাৰু পটেটো কিহত আৰু এইটো এটা ইজি কুৱেশ্যন যেন মানে হ'ব লাগে কাৰ্বহাইড্ৰেট বহুত থাকে পটেটো মই কৈছিলোঁ ন গ্লুক'জৰ কথা কৈছিলোঁ নে নাই যে কি ওলায় গ্লুক'জ মানে কি হয়নো চুগাৰ হয় নহয় জানো গ্লুক'জ ক'ত ওলায় বুলি কৈছিলোঁ মই ক'ত বুলি কৈছিলোঁ অক্সিজেন আৰু গ্লুক'জ ফটোচিনথেচিছৰ পিছত ওলায় অক্সিজেন এণ্ড গ্লুক'জ গছে গ্লুক'জটো ইউজ কৰে গ্লুক'জ মানে মই কি কৈছোঁ চুগাৰ আৰু অলপ আগতে কি পাইছিলোঁ কি ওলায় কাৰ্বহাইড্ৰেট ওলায় কাৰ্বহাইড্ৰেট মানে কি চুগাৰ একেটাই বস্তু সেইকাৰণেই কাৰ্বহাইড্ৰেট মানে যে চুগাৰ সেইটো কাৰণে ডায়েবেটিছ হ'লে আলু খাবলৈ মানা কৰে কাৰণ কাৰ্বছ বহুত থাকে চুগাৰ বহুত থাকে আলুত সেইকাৰণে ডায়েবেটিছ হ'লে আলু খাবলৈ মানা কৰে ডায়েবেটিছৰ মানুহ কাৰণ অলৰেডি চুগাৰ এইটো চুগাৰ ল'লে দিগদাৰ হৈ যাব 30 ষ্টমাক জুচে কি ডাইজেষ্ট কৰে ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট আমাৰ পাকস্থলীত পাচক ৰস এটা থাকে ৰাতিপুৱা আমি যেতিয়া শুই থাকোঁ ৰাতিটো সেই ৰসবিলাক জমা হয় এনি টাইম থাকে বাৰু যিবিলাকে আমাৰ পেটত থকা খাদ্যটোক হজম কৰে মানে মই এনেই এটা দেখাইছোঁ জাষ্ট এইটো আমাৰ ধৰি ল'লোঁ পেট ঠিক আছে মই পেটৰ অংশ ওপৰৰ পৰা আমি খানা খালোঁ মানুহৰ মুখৰ পৰা খানা খালোঁ এনেকৈ আহিলে এইটো পেটৰ ভিতৰতো আছে ইয়াত খানাবোৰ পৰিলেহি ইয়াত এটা জুচ ওলাই থাকে ঠিক আছে যিটোক আমি কি বুলি কওঁ ষ্টমাক জুচ বা গেষ্ট্ৰিক জুচ কি বুলি কওঁ আৰু গেষ্ট্ৰিক জুচ ইয়াত আৰু এটা নাম আছে এই যিটো গেষ্ট্ৰিক জুচটো আছে সেইটো কি হয় সেইটো এটা এচিড হয় সেইটো কি এচিড মানে হাইড্ৰক্লৰিক এচিড যিটো কি বুলি শ্বৰ্ট ফৰ্মত কৈছিলোঁ HCl হাইড্ৰক্লৰিক এচিড আৰু ই যদি আমাৰ পেটত এনেকৈ থাকে আমি খানা যেতিয়া দিওঁ তাক এচিডটোতো বহুত ষ্ট্ৰং থাকে গলাই পেলায় খানাক তো ই খানাক হজম কৰে খানাবিলাকক গলাই পেলায় ঠিক আছে তো কিন্তু খানা গলাওঁতে তাত এটা ভিতৰত এটা বেলেগ বস্তুক তাক ই গলাই পেলায় সেই গলাই পেলোৱা বস্তুটো কিন্তু সুধিছে মানে খানাত আমি কিহক তাত ডাইজেষ্ট কৰোঁ হয় বস্তু এটা খালোঁ তাক ডাইজেষ্ট কৰোঁ তাৰ ভিতৰত থকা কোনটো বস্তু ডাইজেষ্ট কৰে এইটো কথা সোধা হৈছে একচুৱেলি কুৱেশ্যন নম্বৰ 30
আমি তাত কি কৰোঁ প্ৰটিন ডাইজেষ্ট কৰোঁ ঠিক আছে এইটো এনচাৰ মনত ৰাখিলোঁ প্ৰটিন আৰু কেতিয়াবা প্ৰটিন বুলি নিদিয়ে তাক খানা ডাইজেষ্ট কৰা বুলি দিব পাৰে আমি সেইকাৰণে খানা হজম কৰিব নোৱাৰিলে জুচটো ইয়াত থাকি যায় আৰু ই পেটক এটেক কৰে সেইকাৰণে কয় ন ৰাতিপুৱা উঠি পেলাই কিবা খাব লাগে বুলি পানী খাব লাগে যাতে আমি ডাইলুট কৰিব পাৰোঁ কাৰণ ৰাতিপুৱা বহুত দেৰি খানা আমি ৰাতিপুৱা খোৱা নাই এই জুচটো পূৰা ষ্ট্ৰংলি থাকে তো যদি ইয়াক ডাইলুট কৰা নহয় বহুত হাৰ্ড হৈ থাকে ই আমাৰ পেটত খাব পাৰে পেটৰ আলচাৰ হৈ যাব পাৰে আমাৰ সেইকাৰণে পানী খালে কি হয় ই ডাইলুট হৈ যায় পাতল হৈ যায় তেতিয়া সি পেটত এটেক কৰিলেও বিশেষ ফৰক নপৰে তো সেইটো হৈছে কথা হাইড্ৰক্লৰিক এচিডৰ কথা কওঁতে আৰু এটা কথা মনত পৰিলে pH মানৰ কথা পঢ়াইছিলোঁ মই স্কেলডাল কৈছিলোঁ যদি pH মান কোনোবা এটা বস্তুৰ 7 হয় তেতিয়াহ'লে সেইটো নিউট্ৰেল হয় কাৰ আছিলে পানীৰ যদি 7তকৈ কি হয় বেছি হয় তেতিয়া সেইটো কেনেকুৱা হয় এলকালাইন মানে ক্ষাৰকীয় এলকালাইন হয়নে যেনেকৈ ব্লিচিং ড্ৰেইন ক্লিনাৰ যিটো তাৰ একদম বহুত pH মান 14 এনেকুৱা আছিলে আৰু যদি তাত 7তকৈ কম হয় তেতিয়াহ'লে আমি তাক কি বুলি কওঁ এচিডিক যিমান কম হ'ব সিমান বেছি ষ্ট্ৰং এচিডিক তো HCl হাইড্ৰক্লৰিক এচিডৰ pH মান কিমান 0 অলমষ্ট 0 গতিকে ই এটা হাইলি এচিডিক এচিড হয় যিটো আমাৰ পেটত লৈ বহি আছোঁ আমি তো গেছ এনেকৈ মানে কি কয় এই যে এচিড হোৱা বুলি কয় ন এণ্টাচিড খাওঁ আমি তেতিয়া এচিড পেটত হোৱা বুলি কয় যে এইটো হ'লে যদি আমি বহুত দেৰিলৈ কিবা নাখাওঁ তেতিয়া এচিড হৈ যায় পেটত এচিড হৈ যায় মানে এচিড অলৰেডি থাকে বাট খানা নোপোৱাৰ কাৰণে সেই খানাটো হজম কৰিব নাপায় পেটকে খাবলৈ ষ্টাৰ্ট কৰে পেটৰ মাংসত এটেক কৰে 31 দ্য ষ্টমাক ছিক্ৰেটছ ষ্টমাকে কি এইটো নেক্সট কুৱেশ্যন আহিয়ে গ'ল চিধি ষ্টমাকত কি ছিক্ৰেট হয় নিঃসৰণ হয় মই মাত্ৰ যিটো কৈ আছিলোঁ হাইড্ৰক্লৰিক এচিড এইটো এনচাৰ পালোঁ আমি অলৰেডি পাতিছোঁ দেন ছ'ডিয়াম বাইকাৰ্বনেটৰ কথাটো কৈছিলোঁ হয়নে কৈছিলোঁ নে কালি মনত আছেনে বেকিং ছ'ডা বুলি কৈছিলোঁ মই মনত ৰাখিব লাগিব এইবিলাক নহ'লে একো লাভ নহ'ব কিন্তু পঢ়া লাগিলে ভিডিঅ'টো আকৌ দুবাৰ চাই দিলে হ'ল পৰীক্ষালৈ যোৱাৰ দুদিন বা এদিন আগত স্পীডত দি পেলাই চাই দিলে হ'ল বহুত কথা কৈ আছোঁ বাকীখিনি কথা ৰিভাইজ হৈ যাব তেতিয়া অকল কুৱেশ্যনখিনি নহয় তো যদি মনত ৰখা নাই পাহৰি গৈছে আকৌ চাব তেতিয়া মনত থাকি যাব তো ছ'ডিয়াম বাইকাৰ্বনেটটো বেকিং ছ'ডা বুলি কৈছিলোঁ কমনলি আমি যিটো ইউজ কৰোঁ যেনেকৈ NaCl ছ'ডিয়াম ক্লৰাইডটো নিমখ হয় কমন চল্ট বা টেবল চল্ট এতিয়া ইনচুলিনৰ কথা অলপ পাতোঁ আহি থাকে পৰীক্ষাত বহুত বেছিকৈ অ'কে ইনচুলিনটো কি হয় বাৰু যদি চিধা প্ৰশ্ন আহে হোৱাট ইজ ইনচুলিন এটা কি হয় হৰমন হয় বেলেগ একো নহয় ইনচুলিনটো কি এটা হৰমন ক'ৰ পৰা প্ৰডিউচ হয় হিউমেন বডিত যে থাকে পেনক্ৰিয়াছ ঠিক আছে পেনক্ৰিয়াছৰ পৰা এই ইনচুলিন হৰমনটো ছেক্ৰেট হয় নিঃসৰণ হয় ছেক্ৰেট হোৱা মানে নিঃসৰণ হয় বা প্ৰডিউচ হয় কি কৰে ইয়াৰ কাম কি এই গোটেই যিকেইটা পইণ্ট পাইছোঁ গোটেইকেইটাক লৈ প্ৰশ্ন আহে ইয়াৰ কাম কি ই আমাৰ ব্লাড চুগাৰ যিটো লেভেল আছে তাক ৰেগুলেট কৰে কি কৰে ব্লাড চুগাৰ লেভেল যিটো আছে তাক ৰেগুলেট কৰে ব্লাড চুগাৰ লেভেলক ৰেগুলেট কৰে ই কেনেকৈ ৰেগুলেট কৰে ই এলাউ কৰে কাক এলাউ কৰে লিভাৰক এলাউ কৰে আমাৰ যি মাচেল আছে মাচেল আৰু যি ফেট আছে ইহঁতৰ যিবোৰ চেল আছে ইহঁতৰ চেলবিলাকক চবৰটো চেল থাকে গোটেই বডিটো আমাৰ চেলেই হয় অসংখ্য হাজাৰ কোটি চেলেই আমাৰ বডিটো গঠিত তো ইহঁতবিলাকৰো চেল আছে কাৰণ ইহঁতো বডি পাৰ্টে হয় এটা তো বডিত চেল আছে মানে ইহঁতৰ তাতে চেল আছে হয়নে ইহঁতৰ চেলবিলাকক এলাউ কৰে ক'ৰ পৰা ব্লাডৰ পৰা গ্লুক'জ এবজৰ্ব কৰিবলৈ ফ্ৰম ব্লাডত গ্লুক'জ থাকে তো সেই ব্লাডৰ পৰা গ্লুক'জ ল'বলৈ ইহঁতক দিয়ে আৰু ল'বলৈ দি পেলাই কিয় লয় তাহাঁতে এনাৰ্জি প্ৰডিউচ কৰিবলৈ কৈছিলোঁ নহয় গছক কি লাগে এনাৰ্জি সেই এনাৰ্জি চক্ৰত পৰি পেলাই গছে ইমানবোৰ কাম কৰে বেচেৰাই কি কৰে পানী লয় ছানলাইট লয় কাৰ্বন ডাই অক্সাইড খাই দিয়ে বেচেৰাই ঠিক আছে খাই দি পেলাই অক্সিজেন আৰু কি ওলায় গ্লুক'জ মানে নাথিং বাট কি কৈছিলোঁ মই চুগাৰ আৰু কাৰ্বহাইড্ৰেট আৰু এইবিলাক কি এনাৰ্জি হয় কাৰ্বহাইড্ৰেটবিলাক অ'কে তো ইনচুলিনে কি কৰে ইহঁতৰ যিবিলাক চেল আছে সেই চেলবিলাকক ৰেগুলেট কৰে ব্লাডত সোমাবলৈ দিয়ে সোমাই পেলাই ব্লাডৰ পৰা গ্লুক'জ ল'বলৈ দিয়ে তাহাঁতক যে লোৱা যি গ্লুক'জ লাগে লোৱা কাম চলোৱা যাতে এনাৰ্জি প্ৰডিউচ হ'ব পাৰে এটা মানুহৰ গাত শক্তি পাব পাৰে সেইটো কাৰণে দিয়ে অ'কে কিন্তু যদি ইনচুলিন কমি যায় তেতিয়া ইহঁতক এই কামটো কৰিবলৈ কোনে উৎসাহ দিব যদি ইনচুলিন মোৰ তাত নাইকিয়া হৈ যায় কমি যায় দিগদাৰ হ'ব নহয় লিভাৰক কোনে জেগা দিব আহিবলৈ ব্লাডলৈ মাচলক ফেটক কোনে দিব আহিবলৈ যে ইয়াৰ পৰা ল'ব বুলি কাৰণ ইনচুলিন লাগিব তো যেতিয়া ইনচুলিন কমি যায় বা থকা ইনচুলিনখিনিয়ে ভালকৈ কাম কৰিব নোৱাৰে এই চিটুৱেশ্যনটোকে কয় কি বুলি ফেমাছ ডায়েবেটিছ এইটোকে কয় ডায়েবেটিছ আৰু তেতিয়াই ডায়েবেটিছ হ'লে সেইকাৰণে কি দিয়ে ইনচুলিন দিয়ে যে মানে ইনচুলিন কমি গৈছে ইনচুলিন কমি যোৱাটোকে ডায়েবেটিছ বুলি কয় ইনচুলিন হৰমনৰ বডিয়ে প্ৰপাৰ আমাক যিমান ইনচুলিন হৰমন লাগে যেতিয়া বডিয়ে প্ৰডিউচ কৰিব নোৱাৰে সেই কণ্ডিশ্যনটোকে ডায়েবেটিছ বুলি কয় পৰীক্ষাত সেইটো কুৱেশ্যন আহিছে অলৰেডি ডায়েবেটিছ কণ্ডিশ্যনটো কি হয় যেনেকৈ আহিছে কেঞ্চাৰটো কি হয়
যেতিয়া চেলছৰ মানে অসাধাৰণভাৱে চেলছ বাঢ়ি গৈ থাকে, আনকণ্ট্ৰলেবল ৱেত চেলটো বাঢ়ি গৈ থাকে, বিশেষকৈ ডেড চেলছ, সেইটো কেঞ্চাৰ বুলি কয় সেই কণ্ডিশ্যনটোক। তেনেকৈ সেইটোৱেই আমাৰ বডিত যিমান ইনচুলিন লাগে, যেতিয়া আমাৰ বডিটোৱে সিমান ইনচুলিন হৰমনটো আমাৰ পেনক্ৰিয়াছে প্ৰডিউচ কৰিব নোৱাৰে, এই চিটুৱেশ্যনটোকে ডায়েবেটিছ বুলি কয়। তো ডায়েবেটিছ হ'লে তেতিয়াহ'লে কি কৰিব লাগিব চলিউশ্যনটো? কৈছে পেনক্ৰিয়াছে ইনচুলিন প্ৰডিউচ কৰিব পৰা নাই, তো বাহিৰৰ পৰা দিয়া। যেনেকৈ আমি এণ্টিবডিৰ কথা পঢ়িছিলোঁ, হয়নে, যে এণ্টিবডি আমাৰ এনাফ হোৱা নাই বডিত প্ৰডিউচ, তো বাহিৰৰ পৰা আমি কি ল'ব লগা হৈছে? এক্সট্ৰা এণ্টিবডি দোকানৰ পৰা কিনি পেলাই আমি এণ্টিবায়'টিক খাব লগা হৈছে। তো এনেকুৱাই কথা মেডিকেল চায়েন্সৰ, সেইটোৱে কি কমি আছে তাক বাহিৰৰ পৰা দি দিয়া। ব্লাড কমিছে, বাহিৰৰ পৰা ব্লাড দি দিয়া। তেনেকৈ মেক্সিমাম কিয়'ৰ হয় মেডিকেল চায়েন্সত। চ' আমি পঢ়িলোঁ সেইখিনি। এতিয়া বহুত তলত পালোঁহি 32 হুইচ অফ দ্য ফলোইং ডিজিজ ইজ কজড বাই বেক্টেৰিয়া। তো এইটো এটা বৰ ফেমাছ কুৱেশ্যন, মানে এইটো মানে এনেকুৱা ধৰণৰ কোনটো বেক্টেৰিয়াৰ পৰা হয়, কিহৰ পৰা হয়, এইবিলাক আহি থাকে। কোনোবাটো ভাইৰাছৰ পৰা হয়। অ'কে, এতিয়া আমি প্ৰথমতে এফালৰ পৰা চাই লওঁ, মই এনচাৰটোৰ পিছত কৈ আছোঁ। প্ৰথম হেপাটাইটিছৰ কথাটো চাওঁ। এইটো এটা পৰীক্ষাত বহুতবাৰ আহিছে। হেপাটাইটিছ বি মানে এটা বেমাৰ হয় যিটো আমি কিহৰ জৰিয়তে হয়, এইটো প্ৰথম কৈ লৈছোঁ মই। বেক্টেৰিয়া নহয়, এইটো ভাইৰাছৰ পৰা হয়। ভাইৰাছৰ পৰা হয়। ইয়াৰ ভেকচিন আছে, এতিয়া ভেকচিনৰ জৰিয়তে তাক আমি ঠিক কৰিব পাৰোঁ। অ'কে, বহুতবাৰ পৰীক্ষাত আহে ই ক'ত হয়, কিহক ই মানে ইনফেক্ট কৰে। ইনফেকশ্যন হয়, এটা ভাইৰাছ ইনফেকশ্যন ক'ত হয়, কোনটো অংগত হয় শৰীৰৰ? লিভাৰত হয়। লিভাৰটোৰ কথা মই কি কৈছিলোঁ, ডিটক্সিফিকেশ্যনত কাম কৰে লিভাৰে। বাইল জুচ তাৰ পৰা ছেক্ৰেট হয় লিভাৰৰ পৰা। লিভাৰক লৈ পেলাই যিকেইটা ফেক্টছ মই ক'লোঁ। আৰু লিভাৰটো লাৰ্জেষ্ট গ্লেণ্ড হয়। গ্লেণ্ড মানে যোনে কি কৰে, হৰমন নিঃসৰণ কৰে গ্লেণ্ডবিলাকে। আৰু একমাত্ৰ মানে এটা ইম্পৰ্টেণ্ট ডাকলেছ গ্লেণ্ডৰ কথা আমি কি পাইছিলোঁ, পিটুইটাৰী গ্লেণ্ড। এতিয়ালৈকে সেইখিনি পঢ়িছোঁ। তো হেপাটাইটিছ বি কথা কি শিকিলোঁ, ই এটা ভাইৰেল মানে ভাইৰাছৰ পৰা হোৱা ডিজিজ। প্ৰথম কথা বেক্টেৰিয়াৰ পৰা নহয়। আৰু কোনটো অংগত এটেক কৰে, ইনফেক্ট হয় লিভাৰত। ইয়াৰ পৰাই গৈ পেলাই আনকি আমি এটা বেমাৰৰ কথা বহুত শুনি আছোঁ, যে লিভাৰ চিৰ'চিছ কথাটো, হয়নে? লিভাৰ চিৰ'চিছ যিটো হয়, স্পেলিংটো এনেকুৱা, তো সেইটো ইয়াৰ পৰাই হয়গৈ। অ'কে, তো এইটো হ'ল হেপাটাইটিছক লৈ পেলাই। দেন পলিঅ' মাইলেটিছ কি হয় বাৰু? এইটো বেলেগ একো নহয়, পলিঅ' হয়। আৰু পলিঅ'টো ক'ৰ পৰা হয়? ভাইৰাছৰ পৰাই হয়। পলিঅ'টো কিহৰ পৰা হয়? ভাইৰাছৰ পৰা। ই ক'ত এটেক কৰে? যেনেকৈ হেপাটাইটিছ বিয়ে লিভাৰত এটেক কৰে, ইনফেক্ট কৰে, হয়নে? পলিঅ' ভাইৰাছে কি ইনফেক্ট কৰে? পলিঅ' ভাইৰাছেতো একদম চিৰিয়াছ হয়। সেইকাৰণে তাক লৈ পেলাই পলিঅ' খোৱা ইমান চলিছিলে যে। আৰু বিশেষকৈ 5 বছৰৰ তলৰ ল'ৰা ছোৱালীকে হয় সাধাৰণতে ইয়াতে হোৱা দেখা যায়। আৰু নাৰ্ভাছ ছিষ্টেমত ই এটেক কৰে। এইটো পৰীক্ষাত আহিব, নাৰ্ভাছ ছিষ্টেম তাত এটেক কৰে পলিঅ' হ'লে। আৰু স্কেবিছটো কি হয়? এটা স্কিন ইনফেকশ্যন। এইটো চাগে ইমান মই আগতে শুনা নাছিলোঁ। স্কিন ইনফেকশ্যন এইটো এটা এলাৰ্জিক প্ৰব্লেম, ঠিক আছে, এলাৰ্জি ৰিলেটেড। তো এইটোও তাৰমানে কিহৰ নহয়, এইটো এলাৰ্জিৰ পৰা হয় স্কেবিছটো। এইটোও তাৰমানে বেক্টেৰিয়েল ডিজিজ, সেইটো নহয়। তেতিয়াহ'লে কোনটো থাকিলে? কেৱল এটাই অপশ্যন, লাষ্টৰটো। তো সেইটোৱে এনচাৰ হ'ব আমাৰ। টিউবাৰকিউলোচিছ। টিউবাৰকিউলোচিছটো কি? বেক্টেৰিয়াৰ পৰা হয়। মনত ৰাখিম, ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া এইটো মনত ৰাখিব লগা কুৱেশ্যন ইয়াৰ পিছৰটো। এইটোতো গম পালোঁ যে বেক্টেৰিয়াৰ পৰা হয় টিউবাৰকিউলোচিছ, কিন্তু কোনটো বেক্টেৰিয়া? বেক্টেৰিয়াটোৰ নামটো বহুতবাৰ সুধিছে, মাইক'বেক্টেৰিয়াম টিউবাৰকিউলোচিছ বুলি কয়। মাইক'বেক্টেৰিয়াম ইউ হ'ব এইটো, বেক্টেৰিয়াম টিউবাৰকিউলোচিছ। এইটো কি? বেক্টেৰিয়াটোৰ নাম। যেনেকৈ হেপাটাইটিছ বিৰ কথা কৈছিলোঁ যে ই লিভাৰত এটেক কৰে, ইনফেক্ট কৰে। পলিঅ'ই ক'ত কৰে? নাৰ্ভাছ ছিষ্টেমত কৰে বুলি কৈছিলোঁ। ই ক'ত কৰে? স্কিনত কৰে, যিহেতু এলাৰ্জিক ডিজিজ। টিউবাৰকিউলোচিছ, মাইক'বেক্টেৰিয়াম টিউবাৰকিউলোচিছটো এটা বেক্টেৰিয়া। ই ক'ত এটেক কৰে? ই ক'ত কৰে বাৰু? কোনোবাই গম পায় নেকি? ই লাংছত কৰে। অ'কে, ই লাংছত কৰে। লাংছক আৰু এটা নামেদি জানিব আপোনালোকে, পালমনাৰী। পালমনাৰী। তো ইয়াৰ লগত জড়িত যেতিয়া ৱৰ্ড দেখাব লাগিব গম পায়। পালমন টাইপ যেতিয়া ৱৰ্ড দেখাব ক'ৰবাত, গম পাব এইটো লাংছ ৰিলেটেড। কিবা বেমাৰৰ কথা যদি আহেও কেতিয়াবা পালমন এই ৱৰ্ডটো পালে গম পাব যে ই লাংছ ৰিলেটেড। পালমনাৰী টাইপ কিবা যদি পায় তেতিয়া, তো লাংছত এটেক কৰে টিউবাৰকিউলোচিছে। নেক্সট কুৱেশ্যন 33, দ্য চাইট ফৰ চেলুলাৰ ৰেছপিৰেশ্যন ইন এনিমেল চেল ইজ। পানী কোষত কোষীয় শ্বাস প্ৰশ্বাসৰ স্থান হ'ল। তো চেলটোৰ কথাকে বহুতবাৰ পাতিছোঁ আমি। ইও জীয়াই থাকিবলৈ উশাহ নিশাহ ল'ব লাগে। তো কোনে ইয়াৰ উশাহ নিশাহ লোৱাত কিহে হেল্প কৰে সেইটো সুধিছে। চ' এইটো ক'ত হয়? এইটো মাইট্ৰকণ্ড্ৰিয়াত হয়। অ'কে, পাৱাৰ হাউচ যিটো কোৱা হয় চেলৰ, সেইটো মাইট্ৰকণ্ড্ৰিয়াতে। ইয়াতে উশাহ নিশাহ, চেলটোৰ উশাহ নিশাহ লোৱা জেগা এইটো। আমাৰ যেনেকৈ মানুহৰ আমি লাংছত উশাহ নিশাহ হয়, নাকেদি লোৱা লাংছত হয়, ইয়াত ক'ত হয়? মাইট্ৰকণ্ড্ৰিয়াটোতেই হয়। ইয়াতে দিছে এনিমেল চেল বুলি। চেল দুটা বেলেগ বেলেগ থাকে, কিন্তু জানিব নালাগে ইমান। প্লাণ্ট চেল বেলেগ হয়
আৰু এনিমেল চেল বেলেগ, এনিমেল চেলটো অলপমান বেলেগ বেলেগ থাকে। 34 ষ্টাডি অফ ফ্লাৱাৰ ইজ কল, এইটো বহুত বাৰ আহিছে, ফ্লাৱাৰৰ ষ্টাডি কি বুলি কোৱা হয়। চ' ইয়াত এটা কথা আছে একচুৱেলি, মই চাই লৈছোঁ, এইটো এন্থলজিটো এনচাৰ হয়, বাট এইটো কোনোবা এখন পেপাৰত মই এটা খেলি মেলি যেন পাইছিলোঁ এইটো। অ'কে, এইটো ফ্লাৱাৰটোক এইটো SI পেপাৰ এখনত আহিছিলে আছাম পুলিচৰ চাব ইনস্পেক্টৰ, তো এন্থলজিটো এনচাৰ হ'ল। আৰু এটা আছে পয়েমছ, কেতিয়াবা এনেকৈ এইটো ইংলিছত কামত আহিব, এন্থলজি মানে পৰীক্ষাত প্ৰশ্নটো এনেকৈ আহে, ডেছ অফ পয়েমছ, তো এন্থলজি এনচাৰ হয়। এন্থলজি মানে কালেকশ্যন অফ পয়েমছ, কিছুমান বিশেষ মানুহৰ কবিতা গোটাই এখন কিতাপ পাব্লিছ কৰিলে বা কালেকশ্যন কৰিলে তাক এন্থলজি বুলি কোৱা হয়, সেইটো আহি যায় পৰীক্ষাত। এইটো ঘাঁহৰ ওপৰত কৰা ষ্টাডিক কয় এগ্ৰ'ষ্টলজি, যিটো এগ্ৰিকালচাৰ, খেতি, ঘাঁহ বন, সেইটো এনেকৈ মনত ৰাখিলে হ'ল। এইটো এনিমেলৰ বায়'লজিকেল লাইফ ইভেণ্টটোক ষ্টাডি কৰে। এইটো এগেইন ফচিলক লৈ পেলাই কৰা ষ্টাডি, বাট ফচিল নহয় দেই, ফচিলৰ এইটো ইমান, এইটো বহুত এইকেইটা টাফ আছে, ইমান জানিব নালাগে। এইটো ঘাঁহক লৈ পেলাই বুলি জানিলে হ'ল এগ্ৰ'ষ্টলজিটো, বাকী এইকেইটা নাজানিলে ইমান কথা নাই। বাকী এনেই ফচিলক লৈ পেলাই কৰাটো পালিঅন্টলজি আছিলে, পালিঅন্টলজি। 35 হু ডিছকভাৰ্ড পেনিচিলিন, তো এইটো আলেকজেণ্ডাৰ ফ্লেমিঙে কৰিছিলে পেনিচিলিন আৱিষ্কাৰ। 36 ৰিং ৱৰ্ম ইজ কজ বাই, তো ৰিং ৱৰ্ম এটা আছে, সেইটো কেনেকৈ হয়, আমাৰ বডিত হয়, স্কিনত হয়, সেইটো ৰিং ৱৰ্ম, বহুতে হয়তো এক্সপিৰিয়েঞ্চ কৰিছে এইটো। তো ৰিং ৱৰ্ম এটা ফাংগাল হেৰি হয়, ইয়াতে কি সেইটো দিছেনে, তাকেই কজ বাই বেক্টেৰিয়াৰ কাৰণে হয়, যে ফাংগাছৰ কাৰণে হয় নে ভাইৰাছ নে ৱৰ্মছৰ কাৰণে হয়, এইটো হয় ফাংগাছৰ কাৰণে, ঠিক আছে। ফাংগাল ইনফেকশ্যন বুলি কোৱা হয়, স্কিনত হয়, এইটো ফাংগাল স্কিন ইনফেকশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত আহি থাকে। ৱৰ্ম দেখি পেলাই একো ভাবিব নালাগে যে কিবা ৱৰ্ম কেঁচু চেচুৰ লগত ৰিলেটেড, বাছ ফাংগাছৰ পৰা এইটো হয়, মনত ৰাখিব, ৰিং ৱৰ্ম ইম্পৰ্টেণ্ট আহি থাকে কিন্তু। 37 দ্য গ্লেণ্ড হুইচ মেইনটেইনছ বডি টেম্পাৰেচাৰ ইজ দ্য, অ'কে, বডি টেম্পাৰেচাৰ যিটো গ্লেণ্ডে মেইনটেইন কৰে সেইটোৰ নাম কি সুধিছে ইয়াতে, বডি টেম্পাৰেচাৰ। আনচাৰ হ'ল হাইপ'থেলামাছ। থাইৰইড গ্লেণ্ডে থাইৰক্সিন হৰমন নিঃসৰণ কৰে, কি হৰমন পৰীক্ষাত আহিব, থাইৰক্সিন। আৰু থাইৰইড কণ্ট্ৰল কৰে ই। এড্ৰিনেলিন হৰমন কোনে নিঃসৰণ কৰে, এড্ৰিনেল গ্ৰন্থিয়ে। পিটুইটাৰীটো মই অলৰেডি পাতিছোঁ, ডাকলেছ গ্লেণ্ড এইটো। হাইপ'থেলামাছটো আমাৰ ব্ৰেইনত থাকে, আৰু আমাৰ বমি হৈ যায়, বমি লাগে, সেইটো কণ্ট্ৰল কৰে এটা বস্তুৱে। পৰীক্ষাত মই আগতে অহা দেখিছোঁ, মনত পৰিছে, মই এতিয়া কৈ দিছোঁ, মেডুলা অবলংটা বুলি এটা থাকে, আমাৰ ব্ৰেইনতে থাকে, অবলংটা, ই কণ্ট্ৰল কৰে বমিটিং হোৱাটো, মানুহৰ বমি যে হয় সেইটো। অ'কে, চ' ক্লাছটো লওঁতে 3:28 আৰম্ভ কৰা লেট হৈছে বাৰু, 2টামান বজাত কৰিছোঁ চাগে ষ্টাৰ্ট, টোপনি ধৰি গ'লোঁ। 38 হুইচ অফ দ্য ফলোয়িং ইজ এ হেৰিডিটেৰী ডিজিজ, মানে বংশানুক্ৰমিক ডিজিজ, বংশগত ৰোগ, মানে মা পা দেউতালৈ এনেকৈ আহে যে তেনেকুৱা ধৰণৰ ৰোগ, এইটো কোনটো হয়। কুৱেশ্যন নম্বৰ 38, বেছি নাই আৰু 5-6টামান আছে চাগে আৰু। হুইচ অফ দ্য ফলোয়িং ইজ এ হেৰিডিটেৰী ডিজিজ, সেইটো কৈছোঁ মই অলৰেডি, কি হ'ব, অ'কে, প্ৰশ্নটো সুধিছিলোঁ মই। তো এনচাৰ হ'ব হিম'ফিলিয়া। টিউবাৰকলচিছ, জণ্ডিছ আমি জানো এইবিলাক অলৰেডি, মই কৈ আছোঁ বাৰু জণ্ডিছৰ কথাটো। হিম'ফিলিয়াটো কি হয়, মানে হিম'ফিলিয়া যাৰ থাকে বেমাৰটো, তাৰ ব্লাড ক্লটিং নহয়, আৰু এইটো মানে বংশগত ৰোগ হয়, মাক দেউতাকৰ পৰা এইটো আহে সাধাৰণতে। কিছুমান মানুহৰ কাটিলে, হাত কাটিলে পটককৈ হেৰি মানে ব্লাডটো গৈ থাকে, নুশুকায় পটককৈ, সেইটো হেম'ফিলিয়া থাকিলে তেনেকুৱা হয়। আৰু ব্লাড ক্লটিং আৰু এটা কাৰণে নহয়, সেইটো ভিটামিন কে, ভিটামিনৰ কথা যদি পাতোঁ আমি, ভিটামিন কে কমি হ'লে কি হয়, তেতিয়াও ব্লাড ক্লটিং নহয়, মানে হাতখন কাটিলে আপুনি হ'ব, আমাৰ সাধাৰণতে ব্লাড যোৱাটো একদম 1-2 মিনিটত বন্ধ হৈ যায় যদি সৰুকৈ কাটে, একো বিশেষ নলগালেও। কিন্তু কাৰোবাৰ বহুত লাহে লাহে ব্লাড গৈ থাকে, সেইটো ভিটামিন কে অভাৱ হ'লে আৰু হিম'ফিলিয়া হ'লে হয়। ভিটামিন কেটো ইম্পৰ্টেণ্ট। এতিয়া এইখিনিতে মই কৈ দিওঁ আৰু এটা 3 নম্বৰ হোমৱৰ্ক, যিটো ভিটামিনছকেইটা চাই ল'ব, ঠিক আছে। গোটেইকেইটা ভিটামিনৰ কথা মই কৈছিলোঁ সেইদিনাখন, যে ফেট চলিবল আৰু ৱাটাৰ চলিবলৰ কথা মই কৈছিলোঁ, ফেট চলিবলৰ কথা কৈছিলোঁ, কি ডেকা, বি চি ৱাটাৰ চলিবল, আৰু ডেকাটো DEK, এইটো ফেট চলিবল ভিটামিন বুলি মই অলৰেডি কৈছিলোঁ। বাকী ইয়াৰ বিষয়ে কোনটোৰ অভাৱত কি ৰোগ হয়, চিৰ অভাৱত স্কাৰ্বি ৰোগ, এইবিলাক যে আছিলে ন, তো এইবোৰ অলপ চাই ল'ব, যেনেকৈ ব্লাড ক্লটিংটো নহয় ভিটামিন কেৰ অভাৱত, কুকুৰিকণা ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগ হয়, এইবোৰ অকণমান চাই ল'ব কোনটোৰ কাৰণে কি হয়, এইটো এটা হোমৱৰ্ক মই দিলোঁ। অ'কে, চ' টিউবাৰকুলোচিছটো আমি পাতিছোঁ অলৰেডি, হিম'ফিলিয়া, টিউবাৰকুলোচিছটো পাতিছোঁ ন, মনত আছে নহয়, এইমাত্ৰ পাতিছিলোঁ, যিটো মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছৰ কথা কৈছিলোঁ, সেইটো এটা বেক্টেৰিয়াৰ পৰা হয়, হয়নে, পালমনাৰী, তাৰমানে লাংছত এটেক কৰেই, এই 3টা কথা ইম্পৰ্টেণ্ট, তাক লৈ পেলাই মই কৈছিলোঁ। হিম'ফিলিয়াৰ কথা মই ক'লোঁ, জণ্ডিছত কি হয়, আমাৰ গোটেই স্কিন, চকু তকু এইবিলাক কেনেকুৱা হৈ যায়, য়েল্ল' হৈ যায় জণ্ডিছ যেতিয়া হয়। আৰু কিয় হয় এইটো ইম্পৰ্টেণ্ট, এই ফেক্টটো মনত ৰাখিব। বিলিৰুবিন বুলি এটা বস্তু আছে, সেইটো আমাৰ ব্লাড ষ্ট্ৰীমত মিক্স হৈ যায়, আমাৰ ব্লাডত বিলিৰুবিনটো বেছিকৈ
মানে ৰিলিজ হয়, এক্সেছ হৈ যায়, এক্সেছ মানে বহুত বেছি হৈ যায়, বিলি ৰুবিন, এইটো পৰীক্ষাত আহে। এই বস্তুটোৰ নাম কি? জণ্ডিছ হ'লে কি বেছিকৈ ওলায়? বিলি ৰুবিন। আমাৰ ব্লাডত ই বহুত বিলি ৰুবিন হৈ যায়। আৰু জণ্ডিছ হোৱা তাৰ মিনিংটো কি? জণ্ডিছটো নিজে এটা বেমাৰ নহয়, জণ্ডিছটোতো জাষ্ট য়েল্ল' হৈ যায় মানুহ, কিন্তু সি এটা চাইন হয়। কিহৰ চাইন? যে আমাৰ লিভাৰ বা গল ব্লাডাৰ এইবিলাকে ভালকৈ কাম কৰি থকা নাই, সেইটো কথাকে ই এটা ছিগনেল দিয়ে জণ্ডিছ হ'লে, চকু টকু যিবিলাক ৰঙা চঙা হৈ গ'লে, সেইটো হৈছে জণ্ডিছ। ডাইপথেৰিয়াটো এইটো একচুৱেলি মানে হেৰিয়ত হয়, নাক আৰু থ্ৰ'ট, নাক আৰু মানে আমাৰ ডিঙিৰ ভিতৰৰ ফালে, তাত সেইটো এটা হয়, বেক্টেৰিয়েল ডিজিজ হয়। এইটো মনত ৰাখি হ'ল ডাইপথেৰিয়াক লৈ পেলাই, বেক্টেৰিয়েল। 39 পটাপট মই শেষ কৰোঁ, টোপনি ধৰিছে আৰু। হুইচ অফ দ্য ফলোয়িং গ্লেণ্ডছ ইজ ৰেছপনচিবল ফৰ দ্য ছিক্ৰেশ্যন অফ ইনচুলিন? তো এইটো মই কৈছিলোঁ অলৰেডি, পেনক্ৰিয়াছৰ পৰা কি হয়? ইনচুলিন ছিক্ৰেট হয়। আৰু যেতিয়া পেনচুলিন এনাফ ছিক্ৰেট হ'ব নোৱাৰে, পেনক্ৰিয়াছে কৰিব নোৱাৰে, বা ইনচুলিনটো হৈছে বাট সি কামৰ নহয়, যোনে কি কৰিব নোৱাৰে, কেনেকৈ আমাৰ লিভাৰ ফেট এইবিলাকক এক্সেছ দিব নোৱাৰে ব্লাডৰ পৰা চুগাৰ কালেক্ট কৰিবলৈ, যাতে এনাৰ্জি প্ৰডিউচ কৰক, তাৰ কাৰণে যেতিয়া সি কৰিব নোৱাৰে সেই কামখিনি ইনচুলিনে, তেতিয়া বাহিৰৰ পৰা ইনচুলিন দিব লগা হয়। আৰু সেই কাম কৰিব নোৱাৰা ছিটুৱেশ্যনটোৱে হৈছে ডায়েবেটিছ। 40 হু ইজ দ্য ফাদাৰ অফ মডাৰ্ণ জেনেটিক্স? চিধা কুৱেশ্যন মুখস্থ কৰিব লাগিব, বেলেগ একো নাই ইয়াত। মেণ্ডেল, ঠিক আছে, জেনেটিক্সৰ মডাৰ্ণ। মেণ্ডেলে সেই মটৰ গছৰ পৰীক্ষাটো কৰিছিলে, ক্লাছ 10ত পঢ়িছিলোঁ আমি, মনত আছে যদি। আৰু ডাৰউইন কি? ইভলিউশ্যন থিয়ৰী দিছিলে। কোনে দিছিলে? আমাৰ ইভলিউশ্যন যিটো মানুহৰ ক্ৰমবিকাশৰ থিয়ৰী, কোনে দিছিলে? ডাৰউইনে দিছিলে। বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আহি থাকে, বাকীকেইটা ইমান ইম্পৰ্টেণ্ট নহয়। 41 মেইন কম্পনেণ্ট অফ ব'নছ এণ্ড টিথছাৰ? আমাৰ দাঁত আৰু হাড়বিলাক কিহেৰে গঠিত? সেইটো কেলছিয়ামেই, সেইটো জানো, কিন্তু কেলছিয়ামৰ কোনটো? নাইট্ৰেট লাগে কেলছিয়ামৰ নে কাৰ্বনেট লাগে? এটাও নহয়, কেলছিয়ামৰ ফছফেট লাগে, ঠিক আছে, একদম মুখস্থ কৰিব লাগিব এতিয়াতো। কেলছিয়াম ফছফেট লাগে আমাৰ দাঁত আৰু ব'নছবিলাক। সেইকাৰণে আমি কল খালে কেলছিয়াম পোৱা যায়, দাঁত ভালে থাকে, ব'নছ ভাল হয়। কেলছিয়াম ইম্পৰ্টেণ্ট বুলি কয় ন হাড় আৰু দাঁতৰ কাৰণে, কিন্তু কেলছিয়ামৰ কোনটো? কাৰ্বনেট বা ছালফেট বা নাইট্ৰেট নহয়, কিন্তু ফছফেট লাগিব। 42 দ্য পাৰ্চন হু ডাজ ৰিচাৰ্চ অন বাৰ্ডছ কল? বাৰ্ডৰ ওপৰত কৰা ৰিচাৰ্চটো কি বুলি কয়? পেলেণ্টলজিটো কৈছিলোঁ, ফচিলৰ ওপৰত ৰিচাৰ্চ কৰিলে। আৰু অৰ্নিথলজি যিটো আছে সেইটো কি হয়? বাৰ্ডছৰ ওপৰত ৰিচাৰ্চ কৰিলে। মানে এজন ফেমাছ অৰ্নিথলজিষ্ট ইণ্ডিয়াৰ, তেওঁৰ নাম কি? সলিম আলী। সেইকাৰণে গোৱাত এখন বাৰ্ড চাংচুৱাৰী আছে, গোৱাতে আছিল নে চাগে, সলিম আলী বাৰ্ড চাংচুৱাৰী বুলি। অ'কে, আৰু সলিম আলী নেশ্যনেল পাৰ্ক আমাৰ ক'ত আছে? লাডাখত আছে, বুজিছেনে? তো ডক্টৰ সলিম আলী, য়েছ, গোৱাত আছে, এলং দ্য ৰিভাৰ মণ্ডোবি। ইম্পৰ্টেণ্ট, সলিম আলী বাৰ্ড চাংচুৱাৰী যিখন আছে গোৱাত আছে, মণ্ডোবি ৰিভাৰৰ পাৰত, মণ্ডোবি ৰিভাৰ। জিকে কুৱেশ্যন আহি থাকে, তেওঁ বিখ্যাত অৰ্নিথলজিষ্ট ইণ্ডিয়াছ। আৰু আমাৰ লাডাখত যিকেইখন আছিলে নেশ্যনেল পাৰ্ক, সেইখনৰ নাম আছিলে দাচিগাম, হেমিছ নেশ্যনেল পাৰ্ক, সলিম আলী নেশ্যনেল পাৰ্ক, আৰু কিস্তবাৰ নেশ্যনেল পাৰ্ক। গোটেইবিলাক নেশ্যনেল পাৰ্ক। সলিম আলীৰ লগত অৰ্নিথলজিষ্ট কৈ দিলোঁ। জিঅ'মৰ্ফলজিষ্ট, মই অলৰেডি জিঅ'লজিটো কৈছিলোঁ এতিয়া। যোনে ৰকৰ ওপৰত ষ্টাডি কৰে আৰু ৰকটো কেনেকৈ ফৰ্ম হৈছে তাৰ ওপৰত ষ্টাডি কৰে। জিঅ'মৰ্ফলজিষ্টে টপ'গ্ৰাফিৰ ওপৰত কৰে। শেষ, লাষ্টৰ ফালে আছোঁ আমি। এন এক্সাম্পল অফ ফল্ছ ফ্ৰুট ইজ? ফল্ছ ফ্ৰুট, মিছা ফলৰ উদাহৰণ কি হ'ব? এইটো মই নাজানো, বুজি পোৱা নাই। হোৱাট ইজ ফল্ছ ফ্ৰুট? মিছা ফল্ছ ফ্ৰুট। আচ্ছা, এতিয়া মই এইটো পঢ়োঁতে গম পালোঁ। দ্য মষ্ট ক্লাছিক এক্সাম্পল অফ এ ফল্ছ ফ্ৰুট ইজ দ্য এপল। আনলাইক ট্ৰু ফ্ৰুটছ লাইক মেংগ'জ অৰ পিচেছ ডেট ডেভেলপ, মানে ফল্ছ ফ্ৰুটবিলাকে ডেভেলপ কৰে ছ'ললি ফ্ৰম ফাৰ্টিলাইজ অভেৰী। দ্য ফ্লেচি এডিবল পাৰ্ট অফ দ্য এপল ইজ একচুৱেলি দ্য চ'লেন থেলামাছ টু ফ্লাৱাৰ বেছ। অ'কে, তো এইটো একচুৱেলি আচল আপেলটো এটা ফ্ৰুট নহয়, থেলামাছহে হয় এইটো গছটোৰ। মনত ৰাখিম এইটো, এই শব্দটো। আপেলটো যেনেকৈ আমাৰ আলুটো কি হয়, যিটো পটেটো আমি কি পাইছিলোঁ, এইটো কিবা বেলেগ নহয়, এটা ষ্টেম হয় জাষ্ট, মানে গছৰ আলু গছজোপাৰ ষ্টেমহে হয় এইটো। তেনেকৈ আপেলটো এটা একচুৱেল ফ্ৰুট নহয়, ই জাষ্ট তাৰ গছৰ যিটো থেলামাছ থাকে, সেই থেলামাছে। তো এই ৱৰ্ডটো মনত ৰাখিম। প্ৰথমটো ফল্ছ ফ্ৰুট আপেলটো গম পালোঁৱেই। তো কেইটামান এক্সাম্পলছ যদি চাওঁ, যিবিলাক ফল্ছ ফ্ৰুট থাকে, অ'কে, 10 এক্সাম্পলছ অফ ফল্ছ।
আৰু পোৱা নাই বিচাৰিব আৰু অ'কে নেক্সট দ্য গ্ৰ'থ অফ বেক্টেৰিয়া ইজ মেজাৰ্ড বাই বেক্টেৰিয়া যদি বাঢ়ি যায় মানুহৰ গাত বা ক'ৰবাত বেমাৰ কৰিবহি তো কিমান বেক্টেৰিয়া বাঢ়িছে কেনেকৈ গম পাম আৰু দুটা কুৱেশ্যন আছে লাষ্ট হা কেলৰিমিটাৰ দি পেলাই কেলৰিমিটাৰ নহয় এইটো কি স্পেক্ট্ৰফটোমিটাৰ বাপৰে চিধা মুখস্থ কৰিব লাগিব ময়ো এইটো নাজানো কি বুজাম ইয়াত এই হাইম'চাইট'মিটাৰটো কি হয় ই ব্লাড চেলবিলাক কাউণ্ট কৰে কি কৰে ইট কাউণ্টছ ব্লাড চেলছ এই হাইটো দেখিলে ন গম পাব এইটো তাৰমানে ব্লাডৰ লগত ৰিলেটেড যেনেকৈ হেমোগ্ল'বিন হয়নে দেন আমি পাইছিলোঁ কি হেম'ফিলিয়া কি হয় হেম'ফিলিয়া ব্লাড ক্লটিঙৰ লগত জড়িত আছিলে নাই হেমোগ্ল'বিন হেমোগ্ল'বিন মানে আইৰণ আল্টিমেটলি তো হেম'টো যেতিয়া দেখিব গম পাব এইটো তাৰমানে তেজৰ লগত জড়িত কিবা অ'কে ইম্পৰ্টেণ্ট মনত ৰখাই ভাল পায় এইটো ব্লাড আৰু তাৰপিছত কেলৰিমিটাৰটো কি এতিয়া সেইটোৰ পৰা চাওঁ ইমান ইম্পৰ্টেণ্ট নহয় এইটো হিট অফ কেমিকেল ৰিয়েকশ্যন জুখিবলৈ অক্সেন'মিটাৰটো চাবলৈ এইটো প্লাণ্ট গ্ৰ'থৰ কাৰণে এইটো ইমান ইম্পৰ্টেণ্ট যেন লগা নাই বাট এই দুটা ঠিকে আছে মানে বায়'লজি পাৰ্চপেক্টিভৰ পৰা এইটো স্পেক্ট্ৰফটোমিটাৰটো ইম্পৰ্টেণ্ট হয় কাৰণ বেক্টেৰিয়াৰ কথা লিখা আছে এইটো বায়'লজি ফালৰ পৰা এইটো বাৰু ইমান দৰকাৰ নাই হেম'চাইট'মিটাৰটো ক'লোঁ ব্লাড চেল কিমান আছে সেইটো কাউণ্ট কৰিবলৈ ইউজ হয় স্পেক্ট্ৰফটোমিটাৰটো গ'ল অক্সেন'মিটাৰটো কি হয় প্লাণ্ট কিমান গ্ৰ' হৈছে গছবিলাক আমি চাওঁ ন দিনত ইমান সৰু হৈ থাকে পিছদিনাখনলৈ বহুত ডাঙৰ হৈ যায় গছ কিছুমান গছ তো কিমান বাঢ়িছে তাক এই অক্সেন'মিটাৰটো দি পেলাই ইউজ কৰি পেলাই গম পোৱা যায় 45 ক্ৰম'জম কনচিষ্ট অফ ক্ৰম'জমত কি থাকে ভাল কুৱেশ্যন এইটো তো চিধা ৰাত্তা মাৰি থৈ দিয়া হ'ল ক্ৰম'জমত DNA আৰু প্ৰ'টিন থাকে বহুত বেছি ভাবি থাকিব নালাগে DNA আৰু প্ৰ'টিন নহ'লে বেছি হ'লে দিগদাৰ হ'ব এইটো 46 লাষ্ট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DNA চ' DNA লগতে RNA দুটাৰে ফুল ফৰ্মটো লাগে এটা পাৰিলে সেইটো পাৰিম DNA মানে ডিঅক্সি ৰাইবনিউক্লিক এচিড আৰু RNA মানে ডিঅক্সিড আঁতৰাই দিলে হ'ল অনলি ৰাইবনিউক্লিক এচিড আছে ইয়াতে এইটো ডিঅক্সি ৰাইবনিউক্লিক এচিড দিছ ইজ DNA যদি এইখিনি কাটি দিওঁ মুছি দিওঁ ৰাইবনিউক্লিক এচিড এইটো হ'ল RNA আৰু এটা আছে আপোনালোকে পাই থাকিব mRNA M মিনছ মেছেঞ্জাৰ কিয় হয় নকওঁ এতিয়া মই লম্বা কাহিনী হৈ যাব নহ'লে এটা আনচাৰবিলাকো দিয়া আছে মেছেঞ্জাৰ RNA mRNA ঠিক আছে আৰু বহুত দীঘলীয়া নকৰোঁ কিছুমান কথা মই আছিলোঁ লাষ্টত কম বুলি নকওঁ ইমানখিনি ক্লাছ আছিলে মক টেষ্টকেইটাৰ কথা মই কিন্তু কৈ আছোঁ বাৰে দিছ ইজ টু ইম্পৰ্টেণ্ট ফৰ ইয়ৰ এক্সাম বহুত ইম্পৰ্টেণ্ট বেলেগৰ পৰা দিয়ক বা আমাৰ পৰা দিয়ক খালি আমি ষ্ট্ৰাকচাৰ ফৰ্মেটত বনোৱা আছে মক টেষ্ট ক'লোৱে মক টেষ্টকেইটা আপোনালোকে লৈ ল'ব কৈছোঁ মই এইটো স্কেনাৰ আছে 99 ৰুপিজ পে' কৰি পেলাই এইটো নাম্বাৰত পঠাই দিলে আপোনালোকে PDF এটা ধুনীয়াকৈ পাই যাব থেংক ইউ আজিৰ এইটো ক্লাছতে মানে আমি নেক্সট এটা ক্লাছতে শেষ কৰিম লাষ্ট ক্লাছ হ'ব আমাৰ টোটেল 4টা ক্লাছত গোটেই কুৱেশ্যনখিনি শেষ হৈ যাব আৰু আই এম চিয়'ৰ 15ত আপোনালোকে 10 কুৱেশ্যনছ ইয়াৰ পৰা পাই যাব মানে ডাইৰেক্ট কুৱেশ্যন নহ'লেও যিবোৰ কুৱেশ্যন আছে মই এটলিষ্ট যিবিলাক কথা বুজাই আছোঁ তাৰ পৰা 10টা কুৱেশ্যন আহি যাব থেংক ইউ গুড নাইট মানে চবটো হ'লে মই এতিয়া হ'ম অ'কে